নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই দ্য বাৰ্নিং টপিকত যিটো বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ এই বিষয়টো ইতিমধ্যে চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যতে কেৱল ৰাজ্যত নহয় সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে হয় আমি কথা পাতিব বিচাৰিছোঁ যিটো হ'ল নিলোৎপল আৰু অভিজিতক বিশেষকৈ ডকমকা দানৱৰ এটা দলে আক্ৰমণ যিদৰে কৰিলে আৰু অতি বৰ্বৰভাৱে অতি জিঘাংসামূলকভাৱে যিদৰে হত্যা কৰা হ'ল সেই সম্পৰ্কে ইতিমধ্যে প্ৰতিবাদ হৈছে কাৰণসমূহ বিশ্লেষণ হৈছে বিভিন্ন কথা হৈছে কিন্তু আজি আমি কেৱল সেই বিষয়টোত সীমাবদ্ধ থাকিবলৈ বিচৰা নাই কিন্তু ইয়াৰ পিছত যিখিনি হ'ল নিশ্চয় সকলোৱে বিচাৰে প্ৰথমতে কেইটামান বিষয় স্পষ্ট যে যিসকল দোষী তেওঁলোকে দৃষ্টান্তমূলক উপযুক্ত কঠোৰতম শাস্তি পাওক তাত কাৰোৱে দ্বিমত নাই কিন্তু এই ঘটনাৰ সুবিধা লৈ যাতে দুষ্ট চক্ৰই সমাজত বিষবাষ্প বিয়পাব নোৱাৰে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে ভাতৃঘাতী যাতে সংঘাতৰ সৃষ্টি নহয় তাক লৈ কিন্তু আমি সকলোৱে সচেতন হ'ব লাগিব কেৱল এয়াই নহয় এতিয়া প্ৰতিবাদ জ্বলিছে হাতে হাতে মম আছে আন এটা গুৰুত্বপূৰ্ণ কথা যে মমবাতিসমূহ জ্বলি শেষ হ'বলৈ নিদিব কাৰণ মনত পেলাব বিচাৰিছোঁ 25 জুন 2013 সেই অভিশপ্ত দিনটো ঝংকাৰ শইকীয়া নামৰ 21 বছৰীয়া এগৰাকী সফল ডেকাক ডিফুৰ ৰাজপথতে হত্যা কৰা হৈছিল কিন্তু আজিও বিচাৰ প্ৰক্ৰিয়া যদি আমি 5 বছৰ পিছতো য'ত আৰম্ভ হৈছিল প্ৰায় তাতেই যেন শেষ হৈছে কোনো ধৰণৰ আগবঢ়া নাই অগ্ৰগতি নাই বিচাৰ প্ৰক্ৰিয়াত গতিকে আমাৰ স্মৃতি শক্তি আচলতে খুবেই খন্তেকীয়া কিয় এনে ধৰণৰ হয় ঝংকাৰ শইকীয়াৰ গোচৰ সম্বন্ধে কিয় প্ৰতিবাদকাৰীয়ে ফলো আপ নকৰে যিসকলে আজি হাতত মমবাতি লৈছে গতিকে প্ৰতিবাদ পুনৰবাৰ কৈছোঁ মমবোৰ জ্বলি শেষ হ'বলৈ নিদিব যাতে এটা ন্যায় কনক্লুজনলৈ আহে জাষ্টিফাইড সামৰণি এটা হয় তালৈ সকলো অপেক্ষা কৰিব লাগিব আমাৰ কেইবাগৰাকী অতিথিৰ সৈতে আমি কথা পাতিম দ্য বাৰ্নিং টপিকত ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা সত্যেন শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছোঁ শৰ্মা ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত বাইদেউ স্বাগতম জনাইছোঁ মাইনী বাইদেউ ডক্টৰ মংভে ৰংপি ডাঙৰীয়া সভাপতি HSDCৰ স্বাগতম জনাইছোঁ আৰক্ষী আয়ুক্ত মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথ ডাঙৰীয়া থাকিব পোনপটীয়া সম্প্ৰচাৰত আৰু যোৰহাটৰ পৰা মই পুনৰবাৰ কৈছোঁ ঝংকাৰ শইকীয়া দুৰ্ভগীয়া ঝংকাৰ শইকীয়াৰ পিতৃ হৰেণ চন্দ্ৰ শইকীয়া উপস্থিত থাকিব 5 বছৰ পিছত যে তেতিয়া খুব প্ৰতিবাদ হৈছিল সংবাদ মাধ্যমত চৰ্চা হৈছিল আমিও টক শ্ব' কৰিছিলোঁ আজি কি অৱস্থাত আছে ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ সেই গোচৰটো পোনপটীয়া সম্প্ৰচাৰত থাকিব কাৰণ সেইটোৰ পৰা আমি আঁতৰি আহিব নোৱাৰোঁ পাহৰিব নোৱাৰোঁ প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আগবঢ়াব এডিটৰ্ছ ভিউ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ আৰু স্পৰ্শকাতৰ বিষয়ত সকলোৱে আচলতে সংযম হোৱাৰ যথেষ্ট প্ৰয়োজন আছে গতিকে কেইবাটাও দিশ থাকিব দ্য বাৰ্নিং টপিকত এই ঘটনাৰ পিছৰ ফ'ল' আপখিনিৰ সম্বন্ধে আমি কথা পাতিম আমি প্ৰথমতে আহিব বিচাৰিছোঁ সত্যেন শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এটা দুৰ্ভাগ্যজনক শব্দবোৰ আৰু মই নকওঁ এতিয়া ইতিমধ্যে দানৱীয় বিভিন্ন ধৰণৰ ঘটনা শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজিলৈ 24 জনক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সম্বন্ধে এই মুহূৰ্তলৈ 8 বজালৈ আপোনাৰ সবিশেষ আপডেট বা প্ৰতিক্ৰিয়া আপুনি কি দিব চাওক মই প্ৰথমে ক'ব বিচাৰিছোঁ আজি এই অনুষ্ঠানটো দ্বাৰা এই যে আপোনালোকে যিটো কৰিছে আপুনি কৈছে যে আফটাৰ এফেক্ট তাৰ পিছত কি হৈছিল তাৰ পিছৰ ঘটনাখিনি দুৰ্ভাগ্যজনক হ'ব যদি আমি সংযম ৰক্ষা নকৰোঁ প্ৰথম দিনা মই আৰু মাইনী মহন্ত বহি আমি প্ৰগ্ৰেম কৰিছিলোঁ তেতিয়াও মই কান্দিছিলোঁ কিন্তু কথাটো হ'ল এতিয়া সেইটো সময় নহয় এতিয়া সময়টো হ'ল যে আমি অসমীয়া জাতিটো যদি নিজৰ মাজত এনেকৈ খোৱা কামোৰা কৰিব আৰম্ভ কৰিব লাগে ডাঙৰ কথা হ'ব গতিকে আমি প্ৰতিটো খোজ খুব সাৱধানে দিব লাগিব আৰু প্ৰথম কথা মনত ৰাখিব লাগিব যে আমি এটা এনেকুৱা সময়ত আছোঁ য'ত যদি আমি পুলিচক শত্ৰু বুলি ধৰি লওঁ তেনেহ'লে কিন্তু আমি আগবাঢ়িব নোৱাৰোঁ ইয়াত আমি পুলিচক বন্ধু বুলি লৈ পেলাই আগবাঢ়িব লাগিব চৰকাৰখনক যদি আমি শত্ৰু বুলি লওঁ তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰোঁ কথাবিলাক হ'ল এটা চবৰে লগত বিশ্বাসযোগ্যতাটো ৰাখি কাম কৰিব লাগিব আমি ঠিক আছে আমি কৈছোঁ যে ঝংকাৰৰ বস্তুটো আগবাঢ়া নাই আমি আগবঢ়াব চেষ্টা কৰিব লাগিব কিন্তু সেই বুলি মই এইটো এটা সময় যিখিনি সময়ত মই পুলিচক মুৰ্দাবাদ দি চৰকাৰক মুৰ্দাবাদ দি এইবিলাক সময় নহয় এইখিনিত এতিয়া আজি মই সেইটো সময় নহয় বুলি ভাবোঁ আজি সমাজখনক আমি যদি থানবান কৰি পেলাওঁ এইবোৰ কাম কৰি তেতিয়াহ'লে মই ভুল পথত থকা বুলি মই ক'ম আৰু মই ভাবোঁ আজি অজিত দাই যেতিয়া কৈছিল মই ৰাতিপুৱা মনত কৰিছিলোঁ যে মই কোনখিনি কাৰ্বি মানুহৰ লগত উঠা বহা কৰোঁ আপোনালোকে শুনি ভাল পাব অসমৰ পৰা প্ৰথম যিটো এভাৰেষ্টৰ দল আছিল এভাৰেষ্ট ক্লাইম হৈছিলে 19 মে 2016 চনত যিদিনা এই চৰকাৰখন ইলেক্টেড হৈ আহিছিলে 19 মে 2016 চনত অসমৰ পৰা প্ৰথমবাৰৰ বাবে এভাৰেষ্ট ক্লাইম হৈছিলে 3 জনে এভাৰেষ্ট ক্লাইম কৰিছিলে তাৰে 2 জন কাৰ্বি তাৰে হেনৰি ডেভিড টেৰন আৰু খৰচিং টেৰাং আজি মই খৰচিঙৰ লগত কথা পাতিছিলোঁ কান্দিছে সিটো তাত থাকে সিটো কাৰ্বি গাঁৱত থাকে তাৰ কথাটো হ'ল যে ঝংকাৰৰ কেছটো যিদিনা হৈছিলে
সেই কেছটোৰ পৰা আজিলৈ কেছত কি হৈছে সি কোৱা নাই, সি জুডিচিয়েল কথাটো ক'ব যোৱা নাই, সমাজে কি কৰিছোঁ আমি। সি কৈছে কেইটা NGO ইয়াতে আহিছে মানুহক বুজাবৰ কাৰণে দাদা, কেইটা আহিছে আমাৰ গাঁৱৰ মানুহখিনিক বুজাবৰ কাৰণে, এইবিলাক কাম নকৰিবা বুলি ক'ব কোন আহিছে, কিয় নকৰোঁ। আমি ইয়াতে 5 ষ্টাৰ হোটেলত আমাৰ ইয়াতে আমি ডাঙৰ ডাঙৰ NGO বিলাকে ইয়াতে মিটিং পাতি বহি থাকে, কিন্তু এই গাঁওবোৰত কোনোবা দিনা গৈছেনে, এই অশিক্ষিত মানুহবিলাকক কোনোবা দিনা ক'ব গৈছেনে, বা শিক্ষাৰ পোহৰ দেখাবৰ কাৰণে কোনোবা গৈছেনে, বা এইবিলাক মানুহক কোনোবা দিনা বুজাব গৈছেনে কোনোবা NGOই যে নহয় এই মানুহবিলাকে যদি কৰে তোমালোকে ধৰি পুলিচক দি দিবা, তেনে কথা কোনোবা দিনা ক'ব গৈছেনে। পুলিচক মুৰ্দাবাদ দি থাকিলে এইটো এই প্ৰব্লেম ছল্ভ নহয়। আৰু এইটোত আমাৰ মোৰ আৰু পুলিচৰ মাজত আজি কোনো লিষ্ট নাই। আমি একলগ হৈ সমাজখন, সমাজ পুলিচ কওঁ সমাজৰ মানুহ। মই এই এদিন এইটো মাইনি কাৰ গল্প আছিলে যে পুলিচ বাহিৰত পুলিচৰ গাড়ীখন আছে নেকি চাব দিছিল, আমাৰ পুলিচৰে চাকৰি কৰে, কুল শইকীয়াৰ নহয়, এজন মুছলিম আছিলে, কি নাম তোমাৰ খবিৰ আহমেদো আছিলে, যে ডাইনিং টেবুলত চাহ খাইছে আৰু তেওঁ কৈছে যে চাচোন চাহ বাহিৰত পুলিচ কেইজন আহিছে নাই মোৰ, তেওঁ তাৰমানে যিখন এস্কৰ্টৰ গাড়ীখন, আৰু ল'ৰাটোৱে গৈ পেলাই ল'ৰাটোৱে আহি পেলাই কৈছে যে নাই নাই বাহিৰততো কোনো মানুহ নাই, মানুহ কেইজনমান আহিছে নেকি চাব দিলে, ক'লে বাহিৰত কোনো মানুহ নাই। তেওঁ ক'লে বাহিৰত মানুহ নাই, তেওঁ পৰ্দা গুচা চাই দেখিলে যে পুলিচ কেইজন আছে, তেওঁ ক'লে এইকেইজন আছে দেখোন, বোলে ছাৰ এইটো পুলিচহে মানুহটো নহয়। চ' সেইটো লেভেলত এতিয়া ভাবি থকাৰ আমাৰ সময় নাই। আমি প্ৰত্যেকটা সময়ত আৰু এইবিলাক যেতিয়া জাংচনত আমি যদি পুলিচৰ লগত ফাইট কৰিব লাগে, আৰু মই ভাবোঁ যোৱাকালি আজি চাওক, যোৱাকালি চানমাৰীৰ দৰে জেগাত ঘটনা হৈ যোৱাৰ পিছতো আজি জজফিল্ডত শান্তিপ্ৰিয়ভাৱে চবকে লগ হ'ব দিয়াটোৱে এটা পজিটিভ চাইন। নিশ্চয় নিশ্চয় এটা পজিটিভ এটা হেৰিত আছে, মানুহক কৈছে ঠিক আছে তোমালোকে প্ৰটেষ্ট কৰা, কিন্তু অসভ্যামী নকৰিবা। নিশ্চয় ফ'ল' আপটো কৰিব লাগিব। এইবাৰ পুলিচৰ বিষয়টো যিহেতু আহিছে, আৰু কৈছোঁ যদিও ঘটনা জকমকাত হৈছে, ইয়াৰ পাৰ্শ্বক্ৰিয়া বা প্ৰতিক্ৰিয়া যিয়ে নকওক কিয় আপুনি সমগ্ৰ অসমত কিন্তু হৈছে। হীৰেন নাথ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিম। বিশেষকৈ ছ'চিয়েল মিডিয়াই এটা সাংঘাতিক ভূমিকা পালন কৰিছে, কিন্তু তাৰে আগতে মই আপোনাক এটা বিষয় ক'ব বিচাৰোঁ যে আজি ফেচবুকত, মই মোবাইলটো আজি হাততে ৰাখিছোঁ, ফেচবুকত মই যেতিয়া কৰি আছিলোঁ হঠাৎ দেখা পালোঁ আপোনাৰ ফেচবুক প্ৰফাইল এটা, আৰু আপোনাৰ যিমান দূৰ জনা যায় যে আপোনাৰ নিজৰ ফেচবুক একাউণ্ট এটা নাই, গতিকে আপোনাৰ নিজৰ একাউণ্টে পিছত গম পোৱা গ'ল যে ভুৱা বা হেক কৰা হৈছে। ছ'চিয়েল মিডিয়াৰ ভূমিকা কিমান স্পৰ্শকাতৰ আজিৰ বিষয়টোত, যিহেতু আপোনাৰ ফটো সম্বলিত আপুনি নিশ্চয় দেখিছে যে আপোনাৰ এটা ফেক একাউণ্ট আছে। হয়, এইটো এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ ছ'চিয়েল মিডিয়াৰ যিটো এফেক্ট আৰু পাৱাৰ সেইটো সৰ্বত্ৰ ব্যাপী আছে আৰু যথেষ্ট পাৱাৰফুল। মই আগতো এবাৰ কৈছিলোঁ যে পূৰ্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে এটা কথা কৈছিলে যে ছ'চিয়েল মিডিয়া যদি আমি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়া আজিৰ দিনত গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল ছ'চিয়েল মিডিয়া। আৰু কৈছে কোনে? আমেৰিকাৰ নিচিনা এখন মষ্ট লিবাৰেল কাণ্ট্ৰিৰ প্ৰেছিডেণ্টজনে কৈছে, যি দুটা টাৰ্মৰ কাৰণে আমেৰিকাৰ প্ৰেছিডেণ্ট আছিলে। গতিকে এইটো আমি সকলোৱে চাব লাগিব। মোৰ যিটো এইটো দেখা পালোঁ, মই জানো যে কোনোবাই এইটো বদমাচি কৰিছে। মই ৰাতিপুৱা এটা এপিল দিছিলোঁ মিডিয়াৰ থ্ৰুৱেদি, যিজনেই কৰিছে এইটো ইমিডিয়েট বন্ধ কৰিব লাগে। আবেলিলৈকে দেখা গ'ল। ইতিমধ্যে অৱশ্যে মই আইনী ব্যৱস্থাও লৈছিলোঁ। মোৰ ACP ক্ৰাইম ব্ৰাঞ্চৰ পৰা এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে, পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ক্লেৰিফিকেশ্যন দিয়া হৈছে যে আৰক্ষী আয়ুক্তই কোনো ব্যক্তিগতভাৱে ছ'চিয়েল মিডিয়াৰ কোনো হেৰি নাই, একাউণ্টছ নাই তেখেতৰ। আৰু সেইটো বোধ হয় যিজনে বদমাচি কৰিছিলেও যদি তেওঁৰ গুড চেন্স প্ৰিভেইল, ফাইনেলি আবেলিৰ ফালে এইটো একাউণ্ট বন্ধ কৰি দিছে। কিন্তু তথাপি আমাৰ এফৰ্ট জাৰি থাকিব যে এইজন কোনে কৰিছিলে এইটো আমি বিচাৰি উলিয়াম, সেইটো কথা। দ্বিতীয় কথা হ'ল আমি খুব সাৱধান হ'ব লাগিব। এইটো এটা এনেকুৱা এটা ট্ৰাইং টাইমছ আমাৰ কাৰণে যে যিকোনো প্ৰকাৰে যিকোনো মূল্যৰ বিনিময়ত আপুনি যেনেকৈ এটা গুড নোটত আজি আৰম্ভ কৰিছে যে পৰৱৰ্তী পৰ্যায়ত যাতে কোনো ধৰণৰ বা এই বস্তুবিলাক বিক্ষিপ্ত ঘটনা আৰু হেৰি নহয়, বা শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছে যে পিছৰ কামখিনি আমি সকলোৱে হাতে হাত ধৰি প্ৰশাসন, আৰক্ষী, জনসাধাৰণ, যুৱচাম সকলোৱে মিলি আমি একগোট হৈ এই ধৰণৰ সমস্যাৰ মোকাবিলা কৰিব লাগিব, যাতে এইবিলাক আৰু ভৱিষ্যতে নহয়। আৰু এটা কথা এইটোৱেই যে কাৰ্বি আংলঙৰ জিলাৰ ভিতৰুৱা অঞ্চলত এটা উৰা বাতৰি আৰু এক বন্য আৱেগ বা উন্মাদনাৰ বশৱৰ্তী হৈ যেনেকৈ দুজন প্ৰতিভাৱান যুৱকৰ মৃত্যু হ'ল, সকলোৰে হৃদয় চুই গৈছে, সকলোৱে ব্যথিত হৈছে। মই ভাবোঁ ৰাজ্যত এনেকুৱা এজন মানুহ নাই, চিনাকি অচিনাকি সকলোৱে একেমুখে গৰিহণা দিছে এই কামটোৰ কাৰণে। এতিয়া যি বন্য উন্মাদনাত বা যি ভুল বুজাবুজিৰ ফালে এইটো হ'ল, এয়া যদি আমি এতিয়া গুৱাহাটী মহানগৰতো যদি কৰোঁ, য'ত সকলো শিক্ষিত মানুহ আছে, সকলো জ্ঞানী মানুহ আছে, দায়িত্বশীল মানুহ আছে, তেতিয়া সমাজ বা ভৱিষ্যত প্ৰজন্মই আমাক কেতিয়াও
ক্ষমা নকৰিব গতিকে আমাৰ কৰ্তব্য হ'ল যে আমি যথেষ্ট সংবেদনশীলভাৱে যথেষ্ট সংযতভাৱে আমাৰ যি পাব্লিক আমি যিবিলাক কথা কম খুব ভালদৰে কৰিব লাগিব আৰু যোৱাকালি ইয়াত এটা বিক্ষিপ্ত ঘটনা হৈ গৈছে মই বৰ দুখিত কাৰণ মই এজন ব্যক্তি হিচাপে এজন সিটিজেন হিচাপে এজন আৰক্ষী বিষয়া হিচাপে সদায় গণতন্ত্ৰৰ সপক্ষে সদায় মই ব্যক্তি স্বাধীনতাৰ সপক্ষে আপোনালোকে যিসকলে মোক বৰ ক্লোজলি চাই আছে দেখিছে যে 2 বছৰ ধৰি মই পুলিচ কমিশনাৰ হৈ আছো তাৰ লগতে 2.5 বছৰ মই এছপিচিটি আছিলো কোনো দিন মই ব্যক্তি স্বাধীনতাৰ বিপক্ষে যোৱা নাই আৰক্ষী বাহিনীটো সদায় জনসাধাৰণৰ ওচৰ চপাই নিবলৈ মোৰ এক নিৰন্তৰ প্ৰচেষ্টা আৰু আপোনালোকে সকলো এইটো হলাগিছেও মই তাৰ কাৰণে যথেষ্ট কৃতাৰ্থ কালিৰ ঘটনাটো আমি বাধ্য মানে সাংবিধানিকভাৱে মোৰ এইটো কৰ্তব্য যে কোনোবাই যদি হিংসাত্মক ঘটনাত লিপ্ত হয় আৰু বাৰে বাৰে যদি তেনেকৈ কৰিব বিচাৰে তেতিয়াহ'লে মই বাধ্য কিন্তু তথাপি আমি যথেষ্ট ৰিষ্ট্ৰেইন মেইনটেইন কৰিছোঁ যোৱাকালি যথেষ্ট আমি ধৈৰ্যৰে হেৰি কৰিছোঁ আমি ল'ৰা ছোৱালীক মাৰপিট কৰিব যোৱা নাই আপোনালোকে দেখিছে যে লাঠিডাল দাঙি আমি খেদি গৈছোঁ যদিও আমাৰ গাত আহি শিল পৰিছে মোৰ কনষ্টেবল কেইবাজনৰো ভৰিৰ পৰা তেজ ওলাইছে এজন ইন্সপেক্টৰৰ পিঠি এক্সৰে কৰিবলগীয়া হৈছে শিল পৰাৰ কাৰণে এচিপি এগৰাকীৰ গালৈ মানে ডিএছপি এগৰাকীৰ গালৈ খোৱা পানী দলিয়াই দিছে ছোৱালী এজনীয়ে কিন্তু আমি যথেষ্ট ধৈৰ্য সহকাৰে এইবিলাক পৰিস্থিতিৰ মোকাবিলা কৰিছোঁ আজি আমি পাৰ্মিশ্যন দিছোঁ জুবিন গাৰ্গৰ নেতৃত্বত খুব শৃংখলাবদ্ধভাৱে মই তেখেতৰ শলাগ লৈছোঁ খুব সুন্দৰভাৱে আজি এটা প্ৰগ্ৰেম হৈ গৈছে তাতো প্ৰায় 1200 মানুহ হৈছে এই মুহূৰ্তত দুটা কেণ্ডেল লাইট প্ৰচেছন হৈ আছে শিলপুখুৰীত এটা উজান বজাৰত এটা খুব শৃংখলাবদ্ধভাৱে হৈ আছে গতিকে আমিতো কেতিয়া বাধা নিদিওঁ আমি সদায় গণতন্ত্ৰৰ সপক্ষে আৰু সদায় এইটো কাম আমি খুব ভালদৰে কৰি যাম মোৰ সকলোৰে প্ৰতি এটা অনুৰোধ যে আপোনালোকে আইন হাতত তুলি নল'ব যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে মোৰ বিৰুদ্ধেই হওক মোৰ পুলিচ ফৰ্চৰ বিৰুদ্ধে হওক সম্পূৰ্ণ অসম আৰক্ষীৰ বিৰুদ্ধে হওক মোক আহি ক'ব মই বহুতবাৰ মোৰ এজন ডিচিপি বা এডিচিপি দি এনেকুৱা জনপ্ৰতিনিধি মাননীয় ডিজিপি মহোদয়ৰ কাৰ্যালয়লৈ লৈ গৈছোঁ আপোনালোকে এছেম্বলিৰ সময়ত দেখিছে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে মই নিজে সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি মই তেওঁলোকৰ প্ৰতিনিধি মন্ত্ৰী মহোদয়ক লগ কৰাই দিছোঁ কেইবাবাৰো যাতে তেওঁলোকে হেৰি নহয় নিশ্চয় কিন্তু আইন হাতত তুলি ল'ব নালাগে হয় 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 ডাঙৰীয়া নিশ্চয় আইন যাতে কোনো ধৰণৰ বল প্ৰয়োগ কৰিব লাগে নহয় হয় সংযত হ'ব লাগে নিশ্চয় আহিম আপোনাৰ ওচৰলৈ মাইনী মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ তাৰ পিছত যি হৈ গ'ল সেই বিষয়টো আমি কিমান আৰু আলোচনা কৰিম কিন্তু তাৰ পিছত যি হৈ আছে এতিয়া হয় দীপক তাৰ পিছৰখিনিৰ আৰম্ভ মই এনেকৈ কৰিবলৈ বিচাৰিছোঁ নীলোৎপল দাসৰ পিতৃ নীলোৎপল দাসৰ পিতৃয়ে যি ভাষ্য দিলে মই তেখেতক সেলিউট দি পেলাই তেখেতৰ কথাৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে পুত্ৰ শোকত দগ্ধ সেই ব্যক্তিজনে কিছু সময়ৰ আগতে কৈছে যে এতিয়া যাতে আবেগৰ বশৱৰ্তী হৈ আমি সমাজৰ ক্ষতি কৰা কাম নকৰোঁ এইটোৱে আচলতে এতিয়া বাৰ্তা হোৱা উচিত আজি এই ঘটনাটোৰ আছিলা লৈ পেলাই কাৰ্বি বিদ্বেষৰ সৃষ্টি কৰিছে এছাম লোকে তাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ কালি যিটো ঘটনা হৈ গ'ল চানমাৰীত সেই ঘটনাত আৰক্ষীক কেতিয়াও দুখ দিব নোৱাৰি আৰু সেই যিসকল নীলোৎপল অভিজিতৰ বন্ধু বা যিসকল তাত অংশগ্ৰহণকাৰী তেওঁলোককো দুখ দিব নোৱাৰি মই দৃঢ় বিশ্বাস যে তাৰ মাজত কোনোবা দুষ্কৃতিকাৰী সোমাইছে যি প্ৰথমতে এটা বটল বা এটুকুৰা ইটা দলিয়াই দিছে গতিকে আৰক্ষীও বাধ্য সেইখিনি কৰিবলৈ নিশ্চয় যদি সম্ভৱ হয় মই হীৰেন্দ্ৰনাথ ডাঙৰীয়াক অনুৰোধ কৰিম সম্ভৱ হ'ব নেকি যে যিজনে প্ৰথম বটল বা ইটা দলিয়াই দিছিল তেওঁ সেই প্ৰতিবাদকাৰীও নহয় তেওঁ নীলোৎপল অভিজিতৰ বন্ধুও নহয় তেওঁ অসমৰ শুভাকাংক্ষীও নহয় সেইটো লাগে দ্বিতীয় কথা যে কাৰ্বি বিদ্বেষৰ যে সৃষ্টি কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আমি লজ্জিত হৈছোঁ যে ফেচবুক ব্যৱহাৰকাৰী কিছুমানে এনেকুৱা নিকৃষ্ট অশালীন শব্দ ব্যৱহাৰ কৰি আজি আমি অসমীয়া চলচ্চিত্ৰত ৰাজীৱ ক্ৰ পংকজ জিংটি ইহঁতক বাদ দি আমি অসমীয়া চিনেমাৰ কথা ভাবিব নোৱাৰোঁ আজি সাহিত্য বুলি ক'লে ৰংবং তেৰাং ডক্টৰ জয়ন্ত ৰংপি জয়সিং টকবেলৈকে আজি যদি অসমৰ মহাকাব্যিক সাহিত্যৰ ইতিহাস চাওঁ ৰামায়ণখন কাৰ্বি ৰামায়ণ প্ৰথম ইয়াত হৈছিলে গতিকে কাৰ্বিসকলৰ প্ৰতি বিদ্বেষ আনি পেলাই মই যিসকলে কৰিছে তেওঁলোকক মই এটাই ক'ম যে তাত ফেচবুকত কোনোবাই মই বাকী অশালীন শব্দবিলাক নকওঁ যে অশিক্ষিত কাৰ্বি আৰু কিবা কিবি শব্দ দি পেলাই যে এনেকুৱা কাম তোমালোকে কৰিছা কোনো পধ্যেই উচিত হোৱা নাই কিন্তু দীপক মই সেইসকলক ক'বলৈ বিচাৰিছোঁ যে আজি কেইবছৰমানৰ আগতে এগৰাকী মিজু যুৱতী গুৱাহাটীৰ চানমাৰীত কাহিলি পোৱা ঘৰটোক কি বুলি কোনফালে বুলি সোধোতে যি নিৰ্যাতন চলাইছিল সেই নিৰ্যাতন অশিক্ষিত কাৰ্বিয়ে কৰা নাছিল কণমানি কিশোৰ এটা দোকানত এপেকেট বিস্কুট চুৰ কৰাৰ কাৰণে আজি কিছু বছৰ আগতে মৰিয়াই মাৰি পেলাইছিল সেইখিনি অশিক্ষিত কাৰ্বিয়ে কৰা নাছিল বেলতলা
তাত লক্ষ্মী উৰাঙৰ নামৰ যুৱতীগৰাকীক উলংঘ কৰি গুৰিয়াই লঠিয়াইছিল তেতিয়া সেইখিনি অপেক্ষিত কাৰ্বিয়ে কৰা নাছিল গতিকে এইবিলাক ঘটনা হৈ আছে আজি 2010 চনৰ পৰা 2015 চনৰ ভিতৰত 77টা ডাইনী সন্দেহত আমাৰ ইয়াত তেনেকুৱা ধৰণৰ ঘটনা হৈছে গতিকে এটা আমাৰ নিজৰ মাজত যে সংঘৰ্ষ লগাবলৈ এইটো মানে কোনো জাতিক দোষাৰোপ কৰা নিশ্চয় অনুৰোধ কৰিছো এই ষড়যন্ত্ৰত যাতে আমি কোনো পধ্যে নহয় ডক্টৰ মংভে ৰংপি ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰ যিটো এটা বাতাবৰণ ক্ৰিয়েট কৰাৰ সৃষ্টি কৰা হৈছে নিশ্চয় তাৰ পৰা কিন্তু আমি সাৱধান সচেতন হ'ব লাগিব হয় হয় প্ৰথমত মই আপোনালোকৰ চেনেলৰ মাধ্যম দি মই কণ্ডোলেন্স দিব বিচাৰিছো আমাৰ নীলোৎপল দাস আৰু আমাৰ অভিজিত নাথ আৰু তেখেতৰ পৰিয়ালসকলক আৰু যোনটো ইনসিডেন্ট যোনটো আমাৰ পাঞ্জুৰি গাঁও দকমকা পিএছৰ আন্ডাৰ হৈছে হেতু আমি আমাৰ দল আৰু আমাৰ সংগঠনৰ ফালৰ পৰা আমি এটো ষ্ট্ৰংলি কনডেম কৰিছো আৰু যোনটো আপোনালোকে কৈছে উৰা বাতৰি কথা উৰা বাতৰি যোনটো আমাৰ মিছ প্ৰপাগেণ্ডা এদিন বা দুদিনৰ পৰা আমি দেখি পোৱা নাই কাৰ্বি আংলং হেতু আমি দেখি পাইছো 1.5 মাহৰ পৰা 1.5 মাহৰ পৰা ফেসবুকে হওক বা বেলেগ বেলেগ ধৰণৰ হোৱাটছএপ গ্ৰুপতো এটা সাৰ্কুলেট হৈ আছে যে খুপা ধৰা বা কাৰ্বি ভাষাত কয় ফাংকুডং বুলি হেতু এটা সাৰ্কুলেট হৈ আছিল আৰু যোনটো আমাৰ আনফৰ্চুনেট বা যোনটো আমাৰ আনফৰ্চুনেট এটা ইনসিডেন্ট হৈছে আমাৰ পাঞ্জুৰিত তা আগতো মই কেটামান মই কাৰণে মই ডেটা লৈ আনিছো যে আমাৰ এটা ইনসিডেন্ট হল 7 জুন 2018 ত আমাৰ পানবাৰী ডিফু পিএছ আন্ডাৰ এজন সাসপেক্টেড খুপা ধৰা বুলি ভাবি প্লাই মানুহে পাব্লিকে তাত ধৰি প্লাই তাত অলপ মাৰপিট হল সেকেন্ড হল আমাৰ ইনসিডেন্ট লংনিত বুলি জাগাত আমাৰ কাৰ্বি আংলং মাঞ্জা পিএছ আন্ডাৰ 8 জুন তাতো আমাৰ দুজন মানুক আমাৰ ধৰি প্লাই তাতো মাৰপিট হৈছিল আৰু বাকি তেনেকুৱা আমাৰ ভক্সং বা বৈথলাংছো পিএছ আন্ডাৰ 9 জুন তাতো দুইগৰাকী তেনেকুৱা সাসপেক্টেড হুপা ধৰা তেনেকে ওলাইছিল সেই কাৰণে মোৰ এটা ৰিকুৱেষ্ট এটা আছিল যে যদি এটা প্ৰিভেন্টিভ মেজাৰ হিচাপে যদি কিবা এৱেৰনেছ প্ৰগ্ৰাম মোৰ আগতো আমাৰ দাদাও কৈছে যে তাত আমাৰ লিটাৰেসি ৰেটে হওক বা বেলেগ ধৰণৰ হওক তাত এৱেৰনেছটো তেনেকুৱা নাই যে কাৰণে যদি তাত এটা এৱেৰনেছ প্ৰগ্ৰাম বা এটা প্ৰিভেন্টিভ এটা যদি মেজাৰটো ল'ব পাৰিলে হয় তেতিয়াহ'লে মেবি এটো ইনসিডেন্টটো আমি নহল হেতেন নিশ্চয় প্ৰিভেন্টিভ মেজাৰ্ছৰ প্ৰয়োজন যেটো দুমাহৰ পৰা হৈ আছিল অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰছো স্পৰ্শকাতৰ বিষয় সংবেদনশীল বিষয় আবেগিক হৈ আছে লোক কিন্তু আমি সংযম হোৱাৰ প্ৰয়োজন আছে এডিটৰ্ছ বিয়ে কি ক'ব আজিৰ ঘটনা প্ৰবাহত নাই আজি ইতিমধ্যে প্ৰত্যেকে গুৰুত্বপূৰ্ণ দিশবোৰ চুই গৈছে তাত মই ভাবোঁ যে নতুনকৈ ক'বলগীয়া নাই কিন্তু ডাঙৰ কথা হৈছে যে অসমৰ অধিকাংশ মানুহে সংখ্যাগৰিষ্ঠ মানুহে বিবেকবান মানুহে এই ঘটনাই নিশংস ঘটনাটোৱে বিবেকবান সকলোকে কপাই গৈছে এই কথা ঠিক আৰু এইটো অতি স্বাভাৱিক কিন্তু একে সময়তে যিটো কথা আমাক উদ্বিগ্ন কৰিছে প্ৰত্যেককে সচেতন ব্যক্তি মাত্ৰকে সেইটো হ'ল যে এই গোটেই পৰিস্থিতিটোৰ পৰা এছাম মানুহে সুবিধা ল'বলৈ যত্ন কৰিছে আৰু এই সুবিধা ল'বলৈ যত্ন কৰা সকলক আমি ছ'চিয়েল মিডিয়া নামৰ যিটো মাধ্যম ইতিমধ্যে জনপ্ৰিয় হৈছে ই ক্ষতিও কৰিছে ভালো কৰিছে সেই দিশটো বেলেগ কিন্তু তাত এটা ভয়ংকৰ প্ৰৱণতা আমি প্ৰত্যক্ষ কৰিছোঁ এতিয়া ৰংপিয়ে ক'লে তেওঁ জয়ন্ত ৰংপিৰ পুত্ৰ জয়ন্ত ৰংপিৰ কথা মাইনী মহন্তে উল্লেখ কৰিছে যে জয়ন্ত ৰংপিয়ে কিমান সুন্দৰ উপন্যাস লিখিছিল অসমত বহুতে নাজানিব পাৰে ৰংবং টাঙৰ কথা জানে যে জয়ন্ত ৰংপিয়ে লিখিছিলে চামসিং হানছে লোক সংস্কৃতিৰ ওপৰত কাম কৰিছিলে অৰুণ তেৰণে লিখিছিলে মই প্ৰসংগক্ৰমে কথাটো কৈছোঁ গতিকে প্ৰথমে যিটো সত্যেন শৰ্মাই কথাটো ক'লে মই ভাবোঁ যে সেইটোৱেই প্ৰথম এই মুহূৰ্তৰ আটাইতকৈ আমাৰ সকলোৰে দায়িত্ব আজি মই দীপক শৰ্মাৰ হাতত এটা ভিডিঅ' দিছোঁ এইটো দকমকা কলেজৰ লেকচাৰাৰ হ'ল বুবুল বসুমতাৰী এটা মই দিছোঁ এইটো মই অনুৰোধ কৰিম দীপক শৰ্মাক যে সেইটো শুনাব লাগে বজাই এইকাৰণে লাগে তেওঁকো আজি মাতিছিলোঁ আমি এই আলোচনালৈ কিন্তু তেওঁৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আৰু বহু দূৰৰ পৰা এটা মিলাব নোৱাৰাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে তেওঁলোকে প্ৰথম কাৰ্বি আংলঙত এটা শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰিলে যি মুহূৰ্তত এই গোটেই কথাটো এটা আৱেগিক ৰূপ ধাৰণ কৰিলে স্বাভাৱিকতে এনেকুৱা ঘটনা এটাই মানুহক আৱেগিক কৰি তুলিব পাৰে কিন্তু এছাম মানুহে যাতে কোনো ধৰণৰ যুক্তিৰে কথাবোৰ ভাবিব নোৱাৰে কেৱল আৱেগৰ দ্বাৰা পৰিচালিত হয় আৰু তেওঁলোকে বিচৰাৰ ধৰণে যাতে কামবোৰ কৰে সাধাৰণ মানুহে তেনেকুৱা এটা লক্ষ্য লৈ এই কাম কৰা হৈছে
এই যে আজি কথাটো ওলাইছে যে সোপা ধৰাৰ কথালৈ যিটো ছ'চিয়েল মিডিয়াত চলি আছে আজি 2 মাহমানৰ পৰা কাৰ্বি আংলঙতো চলি আছে এই যে সোপা ধৰা বিভিন্ন সময়ত অন্যান্য আমি দেখিছোঁ সদায় নিৰ্বাচনৰ সময়ত আমি এনেকুৱা কিছুমান ঘটনা দেখোঁ আৰু এতিয়াও এই সোপা ধৰাটো মই ভাবোঁ যে অতি পৰিকল্পিতভাৱে এচাম মানুহে কিছুমান স্বাৰ্থৰ কাৰণে এই বিষয়টো এৰি দিছে আৰু তাত নিয়োজিত হৈছে কিছুমান যুৱক বা যুৱতী মই এইকাৰণে কৈছোঁ যে এই ভিডিঅ'টো এতিয়া বজালে দেখা যাব বজাই দিবা নেকি দীপক নে পিছত দীপক হয় ভিডিঅ'টো এতিয়া আমি ভিডিঅ'টো দেখাই লৈছোঁ তাৰপিছত অধিক আমি বিষয়টো মই অলপমান ক'বলগীয়া আছে এইটো বিষয়ে হয় হয় মই ভিডিঅ'টো প্ৰথমতে দেখাই লৈছোঁ তাৰপিছত আপোনাৰ ওচৰলৈ আহিম নিশ্চয় আমি সেই ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰিছোঁ বাবুল বসুমতাৰী তেখেতে মন্তব্য কিদৰে কৰিছিল ভূঞা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে মোক দিছিল এই ভিডিঅ'টো পোৱাৰ ভাগতে আমি ভিডিঅ'টো দেখুৱাব বিচাৰিছোঁ বৃহত্তৰ দেনগাঁও আঞ্চলিক নাগৰিক সমাজৰ বিষয়ববীয়াসকল সন্মানীয় দেনগাঁও বজাৰ সমিতিৰ বিষয়ববীয়াসকল দেনগাঁও কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিষয়ববীয়াসকল দেনগাঁও শাখা কাৰ্বি লামেট আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আজি সমবেত হোৱা দেনগাঁওবাসী ৰাইজ এই বৃহত্তৰ দেনগাঁও অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ অগ্ৰজসকল শ্ৰদ্ধাৰ আই মাতৃসকল আজি আমি যিটো ক্ষণত আমি উপবিষ্ট ই সঁচাকৈ এটি মৰ্মান্তিক সময় আমাৰ বাবে আজি সমগ্ৰ ৰাজ্যজুৰি যোৱা 8 তাৰিখে সংঘটিত হৈ যোৱা সেই বৰ্বৰ কাণ্ডটিৰ বাবে স্বৰ্গীয় নীলোৎপল দাস আৰু অভিজিত নাথৰ তেওঁৰ পবিত্ৰ আত্মাৰ সদ্গতিৰ বাবে আজি আমি যি এই মৌন সভা তথা আমি মৌন সমদল আমি ইতিমধ্যে বাহিৰ কৰিলোঁ ইয়াৰ দ্বাৰা আমি এইটোকে আমি অৱগত কৰাব বিচাৰিছোঁ সমগ্ৰ আমাৰ অঞ্চলটো তথা সকলো পক্ষকে আমি বিনম্ৰতাৰে এই কথাটি আমি জ্ঞাত কৰাব বিচাৰিছোঁ যে যি ঘটনাক্ৰম ইতিমধ্যে হৈ গ'ল এই ঘটনাক্ৰম অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আমি এই বৃহত্তৰ নাগৰিক সমাজ তথা আমি বৃহত্তৰ এই অঞ্চলৰ জনসাধাৰণে এনেধৰণৰ ঘটনাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তীব্ৰ নিন্দা আমি প্ৰকাশ কৰিছোঁ ঘৃণাৰে আমি উপচাই দিব বিচাৰিছোঁ তেওঁলোকক আৰু সেই অপশক্তিক যি অপশক্তিৰ দ্বাৰা আজি এনেধৰণৰ কাৰ্য সংঘটিত হ'ল তাৰ বাবে আমি লজ্জিত সমগ্ৰ দেনগাঁও অঞ্চলৰ এই বৃহত্তৰ অঞ্চল আমাৰ ইয়াৰ পৰা মাথো 7 কিলোমিটাৰ আঁতৰত যিটো পাঞ্জুৰী কছাৰী গাঁও নামৰ ঠাইটুকুৰা যি ঘটনা সংঘটিত হৈছে এই ঘটনাত ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ যৎপৰোনাস্তি তেওঁলোকৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে গ্ৰহণ কৰিছে তাত আমি সন্তুষ্ট আমি আশা কৰিম যে এই ঘটনাটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি সি লাগিলে কোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যিয়ে নহওক এই বাসন্তসকলক সোনকালে অনতি বিলম্বে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে উপযুক্ত শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে আমি এই বৃহত্তৰ সমাজৰ হৈ আমি আহ্বান কৰিছোঁ সকলো জাতি জনগোষ্ঠী ৰাইজক যে পৰৱৰ্তী আহি থকা দিনবোৰত আমাৰ মাজত যদি হাতাম পুৰিষে শান্তি সম্প্ৰীতি যি আমাৰ সমন্বয় এই সমন্বয় যাতে কোনো শক্তিয়ে আমাক ইয়াক ভাঙি চুৰমাৰ কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষ আমি সচেষ্ট হ'ব লাগিব আৰু সকলোৱে আন্তৰিক সহযোগিতা পৰৱৰ্তী সময়ত দেখা দিব পৰা যিকোনো আশংকা বা যিকোনো ধৰণৰ শংকাৰ পৰা যাতে আমি মুক্ত হৈ এতিয়া আমাৰ ইতিমধ্যে আমাৰ মাজত যি বিয়পালে যিটো আমাৰ দুৰ্নামৰ চেকা আমি বহন কৰিবলগীয়া হৈছে এই দুৰ্নামৰ চেকা যাতে আমি মচিব পাৰোঁ ইয়াৰ মচাটো বাৰু অসম্ভৱেই তথাপিতো আমাৰ মাজত যি সম্প্ৰীতি সমন্বয় ই যাতে আজীৱন থাকে কাৰো মাজত যাতে ভুল বুজাবুজি নহয় সমগ্ৰ অসমবাসীলৈ আমি এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে কাৰ্বি আংলংবাসী ৰাইজ এই ঘটনাৰ বাবে সম্পূৰ্ণ কাৰ্বি আংলংবাসী ৰাইজ জগৰীয়া নহয় কেইজনমান দুষ্ট ব্যক্তি কেইজনমান পাখণ্ডৰ বাবে কাৰ্বি আংলংবাসী ৰাইজ কেতিয়াও দায়ী হ'ব নোৱাৰে কাৰ্বি আংলংবাসী হৈ আমি সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যে আমাক আপোনালোকে ভুল দৃষ্টিৰে আমাক নাচাব আমাক আপোনালোকে সেই অপৰাধীৰ তুলাচানীত আমাক নুতুলিব আমি আপোনালোকক বিনম্ৰ অনুৰোধ কৰোঁ যে যি ঘটনা ঘটিছে তাৰ বাবে আমি চৰমভাৱে লজ্জিত আমি আপোনালোকে যেনেকৈ ইয়াৰ চূড়ান্ত শাস্তি বিচাৰিছে আমিও কাৰ্বি আংলংবাসী হিচাপে এই শাস্তি আমি বিচাৰিছোঁ সকলো ৰাইজকে শান্তি সম্প্ৰীতি আৰু আমাৰ সমন্বয় যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ তাৰ বাবে সকলোকে মই বিনম্ৰ আহ্বান কৰি আজি এই মৌন সভা তথা আমি যি মৌন সমদল ইতিমধ্যে আমি বাহিৰ কৰিলোঁ গতিকে জকমকা কলেজৰ প্ৰবক্তা আছিল বাবুল বসুমতাৰী গতিকে আপোনালোকে শুনিলে যে কাৰ্বি আংলঙত আমি ভবাৰ দৰে ইয়াত সাংঘাতিক তাত একো হৈ থকা নাই সকলোৱে বিচাৰিছে শান্তি সম্প্ৰীতি বজাই ৰাখিব মাত্ৰ 7 কিলোমিটাৰ য'ত ঘটনা হৈছিল 7 কিলোমিটাৰ দূৰৰ ৰাইজ একত্ৰিত হৈ গৰিহণা দিছে কিন্তু ঘটনাটোক আমি এডিটৰ্ছ ভিউৰ বাবে যাম যথেষ্ট প্ৰাসংগিক এই মন্তব্য আৰু প্ৰয়োজন আছে এই মন্তব্যৰ কিন্তু সময় হৈছে বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পাছত
উভতি আহিছোঁ বিৰতিৰ পিছত। বিৰতিৰ পূৰ্বে আমি দেখুৱাইছিলোঁ বাবুল বসুমতাৰী বুলি এগৰাকী প্ৰবক্তা ডকমকা কলেজত, য'ত ঘটনা হৈছিল মাত্ৰ 7 কিলোমিটাৰ দূৰত। নিশাৰ ভাগত এখন ৰাইজৰ তেওঁলোকে এখন মিটিং পাতি কিদৰে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কথা কৈছে আৰু তীব্ৰ ভাষাৰে কিদৰে গৰিহণা দিছে আমি দেখুৱাইছোঁ। আমি পুনৰবাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। ভূঞা ডাঙৰীয়া, মই এইটো ক'ব খুজিছোঁ যে আমি এনেকুৱা ঘটনা হ'লে উদ্বিগ্ন হৈ কিছু মানুহৰ লগত আমি কথা পাতোঁ। সত্যেন শৰ্মাৰ লগতো পাতিছোঁ, বিভিন্নজনৰ লগত পাতিছোঁ। গতিকে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ চন্দন কুমাৰ শৰ্মাৰ লগত এই বিষয়ে কথা পাতি আছিলোঁ। তেওঁ কাৰ্বি আংলঙৰ বিষয়ে যথেষ্ট অধ্যয়ন আছে, তালৈ যায়। তেওঁ মোক কিছু সময়ৰ পিছত ক'লে যে এনেকুৱা বাবুল বসুমতাৰীয়ে তেওঁলৈ এটা পঠাইছে যে দাদা আমি এনেকুৱা এটা কাম কৰিছিলোঁ, চাব। তো আজিকালি ফেচবুকৰ যুগ, গতিকে তেওঁ লগে লগে এই ভিডিঅ'টো তেওঁ পোষ্ট কৰিলে। তাৰপিছত ময়ো চালোঁ, চাই পেলাই মোক খুব ভাল লাগিলে যে ইয়াতকৈ ইতিবাচক ইমান প্ৰাঞ্জল ভাষাত এগৰাকী কাৰ্বি যুৱকে পৰা আমি আৰু ইয়াতকৈ কি আশা কৰিব পাৰোঁ আজিৰ তাৰিখত। তাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে এইটো কথা কেনেকৈ আমি ৰাইজক জনাব পাৰোঁ। তেতিয়া চন্দন শৰ্মাই মোক এটা খবৰ দিলে, যিটো কথা মই আপোনালোকৰ ওচৰত উত্থাপন কৰিব খুজিছোঁ। সেইটো হ'ল যে তেওঁ দি দিয়াৰ লগে লগে ভিডিঅ'টো অসংখ্য মানুহে তাক সমৰ্থন কৰিলে, ভাল পালে, যিটো লাইক বুলি কয়, বা বহুত ধৰণৰ কমেণ্ট কৰিলে। কিন্তু কিছু সময় যোৱাৰ পিছত হঠাৎ দেখা গ'ল যে আচৰিত ধৰণে এই বাবুল বসুমতাৰীক গালি পৰা আৰম্ভ কৰি দিলে। এইটো হঠাৎ হ'ল। কিন্তু আৰু আটাইতকৈ ডাঙৰ কথা, যিসকলে ফেচবুক চাই থাকে, মই নাই ফেচবুকত, তেওঁলোকে জানে যে কেনেকুৱা ধৰণৰ মানুহে এইবিলাকত অংশগ্ৰহণ কৰে। গতিকে তাত দেখা গ'ল যে কিছু মহিলাই তাত অংশগ্ৰহণ কৰিছে, সাধাৰণতে তেওঁলোকক দেখা নাযায়। আৰু কিছু সম্প্ৰদায়ৰ মানুহে তাত অংশগ্ৰহণ কৰিছে আৰু কৰি যুক্তিহীনভাৱে, কোনো ধৰণৰ তাত যুক্তি নথকাকৈ এফালৰ পৰা গালি গালাজ কৰি সম্পূৰ্ণ তেওঁক ধ্বংস কৰিব খুজিছে। এতিয়া এই কথাটো এইকাৰণে মই উত্থাপন কৰিছোঁ, গুৰুত্বপূৰ্ণ, যে মই কৈছোঁ যে ইয়াত এটা ডিজাইন ক'ৰবাত আছে। কাৰোবাৰ যদি কিবা এটা এনেকুৱা ধৰণৰ ডিজাইন নাথাকে, এটা পৰিকল্পনা নাথাকে, যিবিলাকে আজি ফেচবুক বা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে, যিসকল আছে তেওঁলোকতো অশিক্ষিত নহয়, তেওঁলোক যথেষ্ট শিক্ষিত। তেওঁলোকে এইবোৰ জানে, তেওঁলোকে মোবাইল কেনেকৈ জনাব লাগে, কথা লিখিব জানে, তাত সাৰ জাবৰ ঠাক নাথাকক, কিন্তু তেওঁলোকেতো লিখিব জানে, তেওঁলোকে কোৱা কথাখিনি তেওঁলোকে প্ৰকাশ কৰিব পাৰে। গতিকে মই ভাবিছোঁ যে এটা চক্ৰ আছে, যিটোৱে বহুদিন ধৰি আজি আমাৰ ৰাজ্যখনত এটা অস্থিৰতাৰ সৃষ্টিৰ কাৰণে চেষ্টা কৰি আহিছে, আৰু বহুতে এই শক্তিটোক চিহ্নিতও কৰিছে। গতিকে আজি অসমত প্ৰথমবাৰৰ কাৰণে, অসম আন্দোলনৰ পিছত প্ৰথমবাৰৰ কাৰণে বহুত জনগোষ্ঠী, সকলো জনগোষ্ঠীয়ে মিলি, সকলো গণতান্ত্ৰিক সংগঠন, জাতীয়বাদী সংগঠনে মিলি, আছু নেতৃত্বৰ 28টা জনগোষ্ঠীয় সংগঠন, অন্যান্য আৰু আমাৰ জনগোষ্ঠীয় সংগঠনবিলাক এখন মঞ্চত সমবেত হৈ হিন্দু নাগৰিকত্ব আইনখনৰ বিৰোধিতা কৰিছে। এনে এটা সময়ত আমি দেখিছোঁ যে এনে কিছুমান বিষয় উত্থাপন কৰা হৈছে সমাজত, যিবিলাক বিষয়ৰ লগত সৰ্বসাধাৰণ মানুহৰ মৌলিক সমস্যাৰ কোনো সম্পৰ্ক নাই। সমস্যাৰ জৰ্জৰিত হৈছে মানুহ, মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি খোৱা পিন্ধা সকলো সমস্যা, স্বাস্থ্য, শিক্ষা, সকলোতে। কিন্তু মানুহে আজি সেই কথাবোৰৰ, চিলিণ্ডাৰ দাম বাঢ়ি গ'ল 80 টকা 50 টকা, মানুহে প্ৰতিবাদ কৰিবলৈ সময় নাপালে। এইকাৰণে নাপালে যে এওঁলোকক এনেকুৱা ধৰণৰ বিষয় কিছুমানত মানুহক ব্যস্ত কৰি ৰখা হৈছে, যাতে মানুহে ঐক্যবদ্ধ হৈ পেলাই এই অন্যায়বিলাকৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। কিন্তু প্ৰথমবাৰৰ কাৰণে, প্ৰথমবাৰ বুলি নহ'লেও অন্ততঃ আশাৰ কথা যে সকলোৱে ঐক্যবদ্ধভাৱে এই নাগৰিকত্ব জঘন্য জাতিধ্বংসী এই আইনখনৰ বিৰুদ্ধে এটা স্থিতি গ্ৰহণ কৰাৰ সময়ত এনেধৰণৰ ছ'চিয়েল মিডিয়াত উৰা বাতৰিবিলাক বিয়পাই দিয়া হৈছে চাৰিওফালে। মই সেইকাৰণে নাভাবোঁ যে ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ নাই, ইয়াৰ আঁৰত কিবা ৰাজনৈতিক শক্তি নাই, ইয়াৰ আঁৰত এটা বিশেষ পৰিকল্পনা নাই, এই কথাটো মই ভাবিব নোৱাৰোঁ। গতিকে এই ভিডিঅ'টো দি দিয়াৰ পিছত আমি চাৰিওফালে প্ৰশংসাৰে উপচাই পেলাবলৈ আছিলে। এই বাবুল বসুমতাৰী নামৰ যুৱকজনক আমি ইয়ালৈ মাতি আনি আমি তেওঁক সন্মুখত ৰাখি আমি সম্বৰ্ধনা জনাব লাগিছিলে। তেওঁ এটা ডাঙৰ কাম কৰিছে, প্ৰথম কামটো কৰিছে তাত সেই অঞ্চলত। আৰু যিবিলাক মানুহে
এইবিলাক কমেণ্ট কৰিছে এতিয়া সেইদিনা শ্মশানৰ পবিত্ৰতা নষ্ট কৰা হৈছে বুলি মই ক'ম কাৰণ তাত যেতিয়া হীৰেন নাথৰ দৰে পুলিচ বিষয়া গৈছে তাত অপমান কৰা হৈছে শ্মশানত কি যুক্তিত তেওঁলোকক অপমান কৰা হৈছে সেই সময়তো তেওঁলোকে ধৈৰ্যৰ বান্ধোন ছিঙি পেলাইছে কিয় আৰু আমি কিছুমান একাংশ সংবাদ মাধ্যমত দেখিছোঁ যে এনে কিছুমান তৰল আৰু উদ্ভট মন্তব্য কৰিছে যিটো এখন সভ্য সমাজত আধুনিক সমাজত কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে গতিকে আমি দেখিলোঁ যে এই ধৰণৰ মানুহবিলাকে এইবিলাকত আগভাগ লৈছে গতিকে তেওঁলোকক মই এইটো ক'ব খুজিছোঁ যে কাৰ্বি আংলং সম্পৰ্কে কোনো ধ্যান ধাৰণা নাই তেওঁলোকৰ কোনো ধাৰণা নাই তাৰ ভূগোল সম্পৰ্কে জিঅ'গ্ৰাফি বুলি আমি যিটো কওঁ সেই সম্পৰ্কে তেওঁলোকৰ ধাৰণা নাই আৰু মোৰ এইটো কথা মই ভাবোঁ যে এই মানুহবিলাকে যিবিলাকে এটা এনেধৰণৰ মন্তব্যৰে সমাজত অস্থিৰতা সৃষ্টি কৰিব খুজিছে সেই মানুহবিলাকে হয়তো কাৰ্বি আংলং ভালদৰে ভ্ৰমণ কৰাই নাই তেওঁলোকে দেখাই নাই ডকমকা ক'ত সেই জেগাবোৰ ক'ত তেওঁলোকৰ কোনো ধাৰণা নাই তেনেধৰণে একো নজনা নুশুনা মানুহবিলাকে আজি এই কাৰ্বি এতিয়া চাওক ৰত্নাকৰৰ পাপৰ ভাগটো তেওঁৰ পিতৃ মাতৃয়ে জন্মদাতা পিতৃ মাতৃয়েতো জন্ম দিওঁতা পিতৃ মাতৃয়ে লোৱা নাছিল কিন্তু আজি আমি দেখিছোঁ যে কোনোবা পাখণ্ডৰ উপাধিৰ আধাৰত দোষীৰ জাতি নিৰ্ধাৰণ কৰা হৈছে কি যুক্তিত কি কাৰণে এইটো এটা কিমান ভয়ংকৰ কথা গতিকে মই কৈছোঁ যে যিটো শক্তিয়ে অসমত বৰ্তমান অস্থিৰতা সৃষ্টিৰ কাৰণে আমাৰ ঐক্যবদ্ধ হৈ থকা বা জাতি জনগোষ্ঠীটোৰ মাজত বিভাজন আনিবৰ কাৰণে যিসকলে সক্ৰিয় হৈছে তেওঁলোকৰ হাত এচাম ল'ৰাক তলমতি ল'ৰাক একো নজনা নুশুনা ল'ৰা কিছুমানক আজিকালি আমি দেখোঁ আমাৰ বিৰুদ্ধে বহুত ফেচবুকত আমি দেখোঁ কিন্তু আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অদ্ভুত যুক্তিৰে তেওঁলোকে আমাক সমালোচনা কৰক ব্যক্তিগত চৰিত্ৰ হনন পৰ্যন্ত তেওঁলোকে কৰিবলৈ কুণ্ঠাবোধ নকৰে এইবোৰ নানান কেছ হৈছে গতিকে মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে এই প্ৰভাৱশালী মেডিয়াটোক মানুহৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে আৰু আজিৰ তাৰিখত বিশেষভাৱে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম এখনৰ সময়ত আমাৰ মাজত ঐক্য বিনষ্ট কৰিবৰ কাৰণে এনেধৰণৰ প্ৰচেষ্টা বহুদিন চলি আছে আজি সেইকাৰণে সত্যেন শৰ্মাই সঠিকভাৱে এই কথাটো উত্থাপন কৰিছে আজি আমাৰ প্ৰতিবাদ হ'ব লাগিছিল অন্ধবিশ্বাসৰ বিৰুদ্ধে আমাৰ আজি প্ৰতিবাদ হ'ব লাগিছিলে এই সংকীৰ্ণতাৰ বিৰুদ্ধে কিন্তু আজি আমি সেই প্ৰতিবাদ আমি ক'তো দেখা নাই যে এটা কেনেকৈ অন্ধবিশ্বাস আজি অসমৰ আজি মাইনী মহন্তই কৈছে যে লক্ষী ওৰাং মই অকণমান দীঘলীয়া হৈছে যে লক্ষী ওৰাঙক নগ্ন কৰি খেদি লৈ যোৱা হৈছিল বেলতলাত গুৱাহাটীত খুদ গুৱাহাটীত আৰু কোনো জনগোষ্ঠীয় মানুহে তেওঁক নগ্নৰূপে খেদি লৈ যোৱা নাছিল লৈ গৈছিল উচ্চ বৰ্ণৰ মানুহে উচ্চ বৰ্ণৰ কিছুমান ডেকা তেওঁ দৌৰি গৈছিল আৰু তাত কাপোৰ দি দিছিলে এজন কোনোবা মানুহে নিজৰ কাপোৰ খুলি তেওঁ গাত দি দিছিলে কিন্তু পাহৰিলোঁ নেকি আমি পাহৰিলোঁ নেকি GS ৰোডৰ কথা য'ত এগৰাকী সাংবাদিকে উচতাই দিছিল আৰু তাৰ কাৰণে গোটেই দেশতে বিয়পি পৰিছিল সেই খবৰ আমি পাহৰিলোঁ নেকি তাত ক'ত আছিল তাত কাৰ্বি গতিকে আজি ৰংপিয়ে কৈছে যে ডকচং গাঁৱত আৰু এখন গাঁৱত কাৰ্বি মানুহেই সোপা ধৰা বুলি পেলাই কাৰোবাৰ ওপৰত আক্ৰমণ হৈছে কাৰ্বি মানুহ আক্ৰান্ত হৈছে তাত কিন্তু পুলিচ গৈ পোৱাৰ কাৰণে হস্তক্ষেপৰ কাৰণে কোনোবা বাচি গৈছে গতিকে আজি এটা ভয়ংকৰ এই কথাটো হৈছে যে আমি সেইকাৰণে ইয়াত আজি বহিছোঁ সত্যেন শৰ্মাই কালি মোৰ লগত কথাটো ইমান উদ্বেগ প্ৰকাশ কৰিছে যে আমি কি কৰিব পাৰোঁ আমি একো কৰিব নোৱাৰোঁ আমি বৰ অসহায় আমি সেইকাৰণে এটা টক শ্ব' কৰিব পাৰোঁ লিখিব পাৰোঁ ক'ব পাৰোঁ কিন্তু আমি এইটো ভয় কৰা নাই যে আমাৰ বিৰুদ্ধে প্ৰচাৰ চলক যি হওক কিন্তু এই যে বুবুল বসুমতাৰী তেওঁ কি বেয়া কথা ক'লে তেওঁ কি ক'লে যে তেওঁৰ বিৰুদ্ধে গালি গালাজ কৰি ইহঁতক মাৰিব লাগে ইহঁতক শেষ কৰিব লাগে এই কাৰ্বিবোৰে দেশখন খালে তাৰমানে কি কাৰ্বি আংলং বেলেগ এটা নাম হোৱাৰ কাৰণে আজি অসমৰ পৰা বেলেগ হৈ গুচি গ'ল নেকি আৰু ইমান দুৰ্ভাগ্যৰ কথা যে এগৰাকী মন্ত্ৰীয়ে আজি কৈছে তাত উপায়ুক্তই কৈ দিলে যে ইয়ালৈ আহিবলৈ আগতে তেওঁলোকে অনুমতি ল'ব লাগিছিল ক'ৰবাত আছিল নেকি চৰকাৰী জাননী চৰকাৰী নিৰ্দেশ আছিল নেকি যে কাৰ্বি আংলঙলৈ আহিলে তাৰ পৰিস্থিতি বেয়া কোনোবাই অনুমতি ল'ব লাগিব আমি জনাতো নাছিল কিন্তু তেওঁক সমৰ্থন কৰি আজি মন্ত্ৰী এগৰাকীয়ে আৰু যিগৰাকী মন্ত্ৰী ক'ৰ পৰা আহিছে কিয় তেওঁ মন্ত্ৰী হৈছে তেওঁ বেকগ্ৰাউণ্ড কি আমি জানো তেওঁ আজি কৈ দিছে যে জনজাতিসকলক তেওঁ দোষাৰোপ কৰিছে কাৰ্বি আংলঙৰ মানুহক তেওঁ দোষাৰোপ কৰিছে তেওঁ
জ্বলাধুৰিত ঘিউ ঢালিছে তেওঁ এই পৰিস্থিতিত আমি কি কৰিব পাৰোঁ সেই কথাটো আমি খুব গভীৰভাৱে চিন্তা কৰিব লাগিব সত্যেন শৰ্মাৰ মই একমত যে আজিৰ তাৰিখত কিন্তু চৰকাৰে এতিয়ালৈকে একো বেয়া কাম কৰা আমাৰ চকুত পোৱা নাই হয়তো চৰকাৰী দলৰ কোনোবাই নিজৰ নিজৰ এজেণ্ডাত কিবা কৰিব পাৰে ভিতৰি সেইটো আমি নাজানো বা গম পাম সময়ত কিন্তু চৰকাৰে বা পুলিচে অন্ততঃ তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে বুলি আমাৰ ধাৰণা হয় এতিয়া সেই প্ৰৱণতাটোক সেইটোক আমি কেনেদৰে আগুৱাই নিব পাৰোঁ সেইটোৱে মোৰ বোধেৰে এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ দৰকাৰী কথা নিশ্চয় বিষয়টো যেহেতু অতি স্পৰ্শকাতৰ আৰু পুনৰবাৰ কৈছোঁ যে এয়া কাৰ্বি বা অন্য জাতিৰ প্ৰতি বিদ্বেষ হোৱাটো সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা কিন্তু লগতে দুখীও যাতে শাস্তি পায় মূল বিষয়টোৰ পৰা যাতে আমি ডাইভাৰ্ট নহওঁ সেইটো কিন্তু মন দিব লাগিব ঝংকাৰ শইকীয়াৰ মই কথাটো বাৰে বাৰে এইবাবে কৈছোঁ কাৰণ সেইটো সময়তো প্ৰতিবাদ হৈছিল কিন্তু ফ'ল' আপ একশ্যন নহ'ল 5 বছৰ হ'ল পিতৃগৰাকীয়ে ক'ব হৃদয়ৰ কথা বিৰতিৰ পিছত আমি উভতি আহিম আৰু যোৰহাটলৈও আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাম বিৰতিৰ সময় হৈছে উভতি আহিছোঁ বিৰতিৰ পিছত সত্যেন শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো ভিডিঅ' ইতিমধ্যে দেখালোঁ আৰু ভূঞা ডাঙৰীয়াই ক'লে যে 7 কিলোমিটাৰ দূৰত মানে সমগ্ৰ যে মানুহখিনি যে দোষাৰোপ কৰা হৈছে কিমান সৎ সাহসেৰে কিমান ধুনীয়াকৈ কথাখিনি কৈছে এইটো কিন্তু সংবাদ মাধ্যমতো ইমান হাইলাইট হোৱা নাই এই বিষয়বোৰ ইতিবাচক দিশবোৰ প্ৰথম কথা অজিত দাই কৈছে চন্দন কুমাৰ শৰ্মাই খবৰ দিছিল মই চন্দন শৰ্মাক ধন্যবাদ জনাইছোঁ আচলতে চন্দন শৰ্মাহঁতে এই বস্তুবিলাক তেওঁলোক তেজপুৰ বিশ্ববিদ্যালয়ত সোমাই থাকে যদিও তেওঁলোকে পজিটিভ কথাবিলাক বিচাৰি ফুৰে কিছুমান মানুহ আছে নিগেটিভ কথা বিচাৰি ফুৰে কিছুমান মানুহ আছে যে সমাজৰ ভালৰ কাৰণে পজিটিভ কথা বিচাৰি থাকে তাতে চন্দন কুমাৰ শৰ্মা এজন মই জানো তেখেতক ধন্যবাদ জনাইছোঁ লগতে প্ৰফেচাৰ বাবুল বসুমতাৰী আপুনি কৈছে 7 কিলোমিটাৰ দূৰত বাবুল বসুমতাৰী আৰু আপুনি দেখিছে আন্ধাৰৰ মাজত ৰখি আৰু যি সাৱলীলভাৱে অসমীয়া কৈছে ঠিক সেনেকুৱা এটা পৰিস্থিতিত চাগে আমি ক'ব নোৱাৰিম এনেকৈ ইমান সুন্দৰকৈ সাৱলীলভাৱে ক'ব আমাৰো চাগে অসুবিধা হ'ব মই ধন্যবাদ জনাইছোঁ আৰু অজিত দাক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটা আমাক ভিডিঅ' আনি দেখুৱাৰ বাবে মই দীপক আজি হীৰেননাথ ডাঙৰীয়া উপস্থিত আছিল আৰু মই আশা কৰিম যে আজি প্ৰাগ নিউজৰ ইয়াত অলপ আগতে মাইনে হাতযোৰ কৰি কৈছিল মই হাতযোৰ কৰি কৈছোঁ অহাকালি গুৱাহাটীত যিকেইখন কলেজ আছে তাৰে প্ৰিন্সিপালখিনিয়ে খবৰ লওক তেওঁলোকৰ কিমান ছোৱালী গুৱাহাটী এৰি কাৰ্বি আংলং ঘূৰি গৈছে কিমান ল'ৰা গুৱাহাটী এৰি কাৰ্বি আংলং ঘূৰি গৈছে দুখৰ কথা যিবিলাক ইয়াতে পেয়িং গেষ্ট আছে পেয়িং গেষ্টৰ সন্মুখত গৈ গুণ্ডামি কৰিছে ছোৱালীৰ লগত মই হাতযোৰ কৰি কৈছোঁ এইটো যে নহয় হয় আবেগত বহুত কথা ক'ব পাৰি বহুত কথা কৰিব পাৰি মই হাতযোৰ কৰি কৈছোঁ এই যে কাৰ্বি ল'ৰা ছোৱালী যদি ইয়াৰ পৰা ঘূৰি যাব লগা হয় তাতকৈ দুখৰ কথা নহ'ব কিন্তু কাৰণ চাওক এই গোটেই যে ঘটনাবিলাক হৈছে এইবিলাক শিক্ষাৰ অভাৱৰ কাৰণে হৈছে আজি তাৰে ল'ৰা ছোৱালীক ওলাই আহি আমাৰ ইয়াতে পেয়িং গেষ্টত থাকি আমাৰ কলেজবোৰত পঢ়িছে আমাৰ স্কুলবোৰত পঢ়িছে তেনে ল'ৰা ছোৱালী যদি ঘূৰি যাব লগা হয় তাতকৈ কিন্তু দুখৰ কথা নহ'ব আৰু অজিত দাই আজি এই প্লেটফৰ্মখন দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু মই অসমৰ বিশেষকৈ গুৱাহাটীৰ কলেজকেইখনৰ যিবিলাক অধ্যক্ষ আছে তেখেতসকলে অনতিপলমে তেওঁলোকৰ যিটো টিচাৰ ষ্টাফ আছে তেওঁলোকক লগত ডিছকাছ কৰি হীৰেননাথ ডাঙৰীয়া যিহেতু কমিশ্যনাৰ পুলিচ আছে তেখেতক অনুৰোধ কৰিব লাগে যে গুৱাহাটীত যিখিনি পেয়িং গেষ্টৰ মালিক আছে তেওঁলোকক মাতি আনি খবৰ ল'ব লাগে যে কাৰ কাৰ পেয়িং গেষ্টৰ ল'ৰা ছোৱালী ঘূৰি গুচি গৈছে কাৰ্বি আংলঙলৈ তেওঁলোকক পাৰ্চনেলি টাচ কৰি ঘূৰাই আনিব লাগে গুৱাহাটীলৈ আৰু তেওঁলোকক সাহস দিব লাগে লাগিলে মই কৈছোঁ যদি কাৰ্বি ল'ৰা ছোৱালী আছে মই ঘৰত ৰাখিম এইকেইদিন মই আজি ইয়াতে এই শ্ব'ত বহি পেলাই মই কৈছোঁ যদি কোনোবা কাৰ্বি ল'ৰা ছোৱালীয়ে ভয় খাইছে মই ঘৰত ৰাখিম কিন্তু গুৱাহাটী এৰি যাব নালাগে তেওঁলোকে ইয়াতে পঢ়া শুনা কৰক কাৰণ এই শিক্ষাৰ অভাৱৰ কাৰণে যে এইবিলাক ঘটনা হৈছে মই আকৌ ৰিপিট কৰিছোঁ শিক্ষাৰ অভাৱৰ কাৰণে হৈছে তেওঁলোকে শিক্ষাৰ কাৰণে ইয়াতে আহিছে তেওঁলোকে যেন এই অসভ্য গুণ্ডাবিলাকৰ কাৰণে অজিত দাই যিটো কথা কৈ আছে ইয়াত এটা ডিজাইন আছে আৰু এই ডিজাইনটো হ'ল এই যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ 2016 অপ'জ কৰাৰ কাৰণে অসমৰ মানুহ যেনেকৈ লগ হৈছে সিমানেকৈ চাগে অসম আন্দোলনৰ সময়টো হোৱা নাছিল মইতো এইবাৰ যেনেকৈ দেখা পাইছোঁ জোৰ লৈ প্ৰতি নিশাই প্ৰতি জেগাত এটা আন্দোলন
প্ৰতিদিনাই প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন জিলাত এটা এটা আন্দোলন অসম আন্দোলনৰ সময়তো এনেকৈ প্ৰতিদিনে একে লেঠাৰে হোৱা নাছিল এইবাৰ কিন্তু হৈছে এই যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2016 তাৰ লগত 30 তাৰিখৰ NRC মাইনীয়ে সেইদিনা কৈছিল তাই সদায় ভাবি থাকে যে এইবিলাকত ক'ৰবাত যেন এটা ডিজাইন আছে আজি অজিত দাই কোৱাৰ পিছত মই ভাবিব বাধ্য হৈছোঁ যে এই যে ফেচবুকত যে অসভ্য কথা লেখে এইবিলাকক কোনোবাই পে'মেণ্ট কৰি লেখায় আৰু এইবিলাকৰ গোটেই একমাত্ৰ কাৰণটো হ'ল যে অসমখন জ্বলক মই সেইকাৰণে কৈছোঁ অসমৰ ছাত্ৰ ছাত্ৰী যিখিনি শিক্ষিত যুৱক আছে তেওঁলোক একলগ হওক আৰু কওক যে কাৰ্বি আংলঙৰ ছাত্ৰ ছাত্ৰী যেন গুৱাহাটীৰ পৰা এজনো ছাত্ৰ ছাত্ৰী ঘূৰি যাব লাগে নিশ্চয় নিশ্চয় আৰু সকলোৱে তাকেই কামনা কৰে শান্তি সম্প্ৰীতি যাতে থাকে কিন্তু ইয়াৰ অৰ্থ এইটোৱে যে দুখীও কিন্তু শাস্তি পাব লাগে কাৰ্বি আংলঙৰ ভিতৰৰ পৰা সেই প্ৰতিবাদ আছে বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰবাৰ উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ আমি কথা পাতি আছোঁ যি ঘটনা সংঘটিত হৈ গ'ল ডকমকা তাৰ পিছত যাতে দুষ্ট চক্ৰই এই বিষয়সমূহৰ সুবিধা ল'ব নোৱাৰে ফেচবুকত যাতে এনেধৰণৰ উত্তেজক মন্তব্য দি যাতে সংঘাতৰ সৃষ্টি কৰিব নোৱাৰে সেই সম্পৰ্কে কথা পাতি আছোঁ মাইনী মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ হয় দীপক প্ৰথমতে মই অজিত ভূঞা ডাঙৰীয়াক যেটো আমাক ভিডিঅ' দেখালে বসুমতাৰী প্ৰফেসৰ বসুমতাৰী ভিডিঅ' দেখালে হেতু কাৰণে অশেষ ধন্যবাদ দিছোঁ এই কাৰণে যে সেই অঞ্চলত আন্ধাৰে মুন্ধাৰে গধূলি যিখন মিটিং পাতিছে সেই মিটিংখন কোনেও গম নাপায় আৰু সেই যেটো কথা গম পোৱা উচিত ৰাইজে আজি সেই তেওঁৰ যেটো বাৰ্তা দিলে সেই বাৰ্তাটোৱে অন্তত অন্তৰ চুব বুলি বহুতৰে আমি আশা কৰিছোঁ দ্বিতীয় কথা আছে অজিত দাই যেটো কথা কৈছে ডিজাইনৰ কথা হেতু আমি নিশ্চয় সন্দেহ কৰোঁ কাৰণ এটা সামগ্ৰিকভাৱে এটা ডিজাইন যেন লাগে আপুনি দীপক চাব যে আমাৰ ইয়াতে নহয় কিন্তু এই মাহটোত যদি আপুনি চাব কৰ্ণাটক তেলেংগানা তামিলনাডু অন্ধ্ৰপ্ৰদেশ এইবিলাকতো কিন্তু একে চাইল্ড লিফটাৰ সোপা ধৰা জাতীয় কিছুমান মেছেজ বিয়পাই দিয়া হৈছে আৰু আমাৰ ইয়াত এনেকুৱা এটা জায়গা বাছি লোৱা হৈছে যে কাৰ্বি আংলং য'ত মানুহখিনি এনেকুৱা মানুহ এচাম পাইছে য'ত তেওঁলোকে সেই পৰ্যায়ত ৰখা হৈছে স্বাধীনোত্তৰ ভাৰতবৰ্ষত যে এইখিনি মানুহে সোপা ধৰা বুলি ক'লে এনেকৈ জঁপিয়াই পৰিব পাৰে তাত টেটু বা চুলি দীঘল কোনোবা গ'লে সেইটো এটা আচৰিত কথা হ'ব পাৰে এই যে এই এটা অৱস্থাত ৰখা মানুহখিনি আজি অজিদাই কৈছে যে বিজ্ঞান মনস্কতাৰ কথা কৈছে আজি আমাৰ দেশত বিজ্ঞান মনস্কতা আপুনি কেনেকৈ আনিব উন্নত দেশত যেতিয়া শনি গ্ৰহৰ ওপৰত গৱেষণাৰ কাৰণে কোটি কোটি টকা বিনিয়োগ কৰে আমাৰ ইয়াত শনিৰ ৰাস্তাটো বদলাই দিব পাৰে এটা লাখটকীয়া পাথৰে গতিকে ইয়াত এই বিজ্ঞান মনস্কতাৰ কথা আচলতে আমি এতিয়াও ভাবিব নোৱাৰা অৱস্থা এটাত আছোঁ আৰু এই যে কাৰ্বি বিদ্ৰোহটো মই আকৌ কৈছোঁ যে এই কাৰ্বি বিদ্ৰোহটো কেতিয়াও হ'বলৈ নিদিব আজি দীপক চাওক 8 জুনত এই ঘটনাটো হৈছে 10 জুনত আমি এটা দিৱস পালন কৰোঁ সংহতি দিৱস বুলি সেইটো হৈছে 1974 চনৰ খাদ্য আন্দোলন তাত দুজন শ্বহীদ হৈছিল তাৰ এজন হৈছে গজানিংটি তাৰ অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি গতিকে এই কাৰ্বি বিদ্ৰোহটোৱে আচলতে সাংঘাতিক অপকাৰ কৰিছে আৰু এইটো কিন্তু এটা ডিজাইনে হয়তো কৰাব বিচৰা হৈছে আজি NRC কাম চলি আছে অলপতে আজি গণ অন্বেষণ যেটো হৈছিল ছাত্ৰ সন্থাৰ উদ্যোগত 28টা জনগোষ্ঠীয় সংগঠনৰ লোকসকল আহিছিল তাত কাৰ্বি ছাত্ৰ সন্থাৰ নেতাসকল আহিছিল কাৰ্বি অন্যান্য অনুষ্ঠানৰ নেতা তেওঁলোকে ইমান সুন্দৰকৈ বক্তৃতা দিছিল ষ্ট্ৰংলি অপ'জ কৰিছিল এই গোটেই কথাবোৰেও কিন্তু এই গোটেই কথাবিলাক মিলি পেলাই এটা ডিজাইন থকা বুলি আমি সন্দেহ নকৰাকৈ থাকিব নিশ্চয় ৰং পিটাঙৰীয়া প্ৰথমত মই ভিডিঅ'টো দেখি সেইটোৱে ক'বলৈ বিচাৰিছোঁ যে বহুত ধুনীয়াকৈ তেখেতে আমাৰ প্ৰফেচৰ বসুমতাৰী বহুত ধুনীয়াকৈ আৰু ৱেল আৰ্টিকুলেটেড মেনাৰত তেখেতে নিজৰ ভিউ পইণ্ট বা কাৰ্বি আংলঙৰ যি ভিউ পইণ্ট সেইটো এটা আমাৰ ওচৰত আমাক দিছে তাৰ লগত মই ক'বলৈ বিচাৰিছোঁ যে কাৰ্বি আংলং বাহিৰৰ মানুহে ভাবিব পাৰে যে কাৰ্বি আংলং বুলি হ'লে খালি কাৰ্বি থাকে বা বহুত এটা ভাইলেণ্ট জেগা তেনেকুৱা নহয় মই মই ইয়াত ষ্টেণ্ড দিবলৈ বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলং হ'ল এটা মিক্স পপুলেশ্যন এৰিয়া আমি যদি আপুনি আমাৰ ডিফুত আহিলেও আপুনি বজাৰৰ এৰিয়াত আপুনি বেংগলী স্পিকিং পাব আপুনি মাৰোৱাৰী পাব আপুনি বিহাৰী পাব আপুনি কাৰ্বি পাব ডিমাচা পাব আপুনি তিৱা পাব আপুনি ৰেংমা নাগা পাব তেনেকুৱা ধৰণৰ আমি বেলেগ বেলেগ কমিউনিটি আমি বহুত বছৰৰ পৰা 1 বছৰ 2 বছৰ নহয় আমি বহুত বছৰৰ পৰা আমি শান্তিপূৰ্বক এটা আমি এনভাইৰনমেণ্ট যোনটো আমি সেইটোত আমি ডাঙৰ দীঘল হৈছোঁ আৰু এটা ইনচিডেণ্ট ডাজ নট চেঞ্জ অল দেট যোনটো হৈছে এইটো বহুত এটা মই ক'বলৈ বিচাৰিছোঁ বহুত এটা ব্লেক ডে কাৰ্বি আংলঙৰ কাৰণে এটা ব্লেক ডে
যি হ'লেও আৰু আমি কণ্ডেমো কৰিছোঁ আৰু আপোনালোকৰ চেনেলতো আপোনালোকে বাৰে বাৰে দেখাইছে যে আমি যেতিয়াৰ পৰা এইটো ইনচিডেণ্টটো ঘটনাটো হৈছে সেইটো টাইমৰ পৰা আমাৰ গোটেইকেইটা অৰ্গেনাইজেশ্যন কাৰ্বি KSCৰ পৰা ইত্যাদি আমাৰ গোটেইকেইটা যিমানকেইটা আমাৰ ছ'চিয়েল পলিটিকেল অৰ্গেনাইজেশ্যনকেইটা আছে আছুৰ লগত মিলি আমি কেণ্ডেলাইট প্ৰগ্ৰামে হওক বা কণ্ডোলেঞ্চ প্ৰগ্ৰামে হওক আমি বাৰে বাৰে আমি দিছোঁ আমি কালিও দিছোঁ তাৰ আগতো দিছোঁ ইয়াত একো তেনেকুৱা আমি ডিছক্ৰিমিনেশ্যন নকৰোঁ এণ্ড মই ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাধ্যম দি যে কাৰ্বি পিপল আৰ ভেৰি ৱাৰ্ম পিপল আৰু ভেৰি ৱেলকামিং পিপল আমি চবৰ লগত আমি মিলি জুলি আমি একেলগত থাকোঁ সেইটো মই ক'বলৈ বিচাৰোঁ নিশ্চয় এইবাৰ আমি যাব বিচাৰিছোঁ মই পুনৰবাৰ কৈছোঁ যে এই আলোচনা প্ৰতিবাদসমূহ কোনো ধৰণৰ বিষবাস্প বিয়পাব নালাগে ঠিকেই আছে কিন্তু এই অপৰাধীসমূহ কিন্তু দৃষ্টান্তমূলক শাস্তি নিদিলে এই ঘটনাবোৰ কিন্তু ৰোধ হ'ব নোৱাৰে শিক্ষাৰ প্ৰসংগ আছে ঠিকেই আছে সকলো কিন্তু এওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো আইনী ব্যৱস্থা চৰকাৰ আৰু আৰক্ষীৰো এটা ডাঙৰ ভূমিকা আছে আমি যাব বিচাৰিছোঁ হৰেণ চন্দ্ৰ শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ ঝংকাৰ শইকীয়াৰ ঘটনাটো আমি জানো পুনৰবাৰ কৈছোঁ যে 2013 চনৰ ঘটনা সংঘটিত হৈছিল আৰু প্ৰায় 5 বছৰ হ'ল 25 জুন আছিল প্ৰায় 5 বছৰ হ'বৰ হৈছে কিন্তু ন্যায় এতিয়াও যেন ক'ৰবাত এটা ধূসৰ ছবি গতিকে সেই কালপিতে যেতিয়া শাস্তি নাপায় তেনেহ'লে আন দহটাই ভাবিবলৈ সক্ষম হ'ব বা সুবিধা পাব যে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত কৰিম আমাৰ চোন একোৱেই নহ'ল 3 মাহ জেলত থাকিল ওলাই গুচি আহিল শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই মুহূৰ্তত আপোনাৰ অনুভৱ আইনী ব্যৱস্থা মূলতঃ কি দিশত আছে শইকীয়া ডাঙৰীয়া নমস্কাৰ আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিয়াৰ আগতে মই যি দুজন পিতৃয়ে নিজৰ পুত্ৰক হেৰুৱালে তেখেতসকললৈ মই মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মই তেখেতসকলৰ টিভি চেনেলত দেখি সেই দিনটোলৈ মোৰ মনত পৰিছে এদিনো মই তেনেকৈ ভুক্তভোগী আছিলোঁ আৰু মই এই অৱস্থাটোলৈ আহিবলৈ অতি কমেও 2.5 বছৰ লাগিছিলে মই পাগলৰ দৰে হৈ গৈছিলোঁ গতিকে মই কালি এটা পোষ্ট দিছোঁ মই তাত সকলোখিনি কথা লিখিছোঁ মই সেই ব্যক্তিজনৰ দুজনৰ হয়তো আৰু 10 বছৰ আয়ুস কমি যাব তেওঁবিলাকৰ পৰিয়ালবৰ্গই কেনেকৈ দিন নিৰ্বাহ কৰিব আগন্তুক দিনবিলাকত মই গোটেই ৰাতিটো এই কথাবিলাক চিন্তা কৰি জংকাৰলৈ মনত পৰি মই শুব পৰা নাছিলোঁ যে কি নহওক আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে এই কেছটো পুলিচে প্ৰথমতেই লৈছিলে কিন্তু বিশেষ আগবাঢ়িব পৰা নোৱাৰাৰ কাৰণে অসমৰ ৰাইজে আৰু বহুত শুভাকাংক্ষীয়ে এইটো CIDলৈ লৈ যাবলৈ যত্নপৰ হৈছিলে আৰু CIDয়ে এই কাম কৰাৰ পিছত আজি 2 বছৰমানৰ আগতে মই শুনিলোঁ যে কেছটো চাৰ্জশ্বিট হৈছে তাৰপিছত মই একো গম নাপাওঁ আজি 10 দিনমানৰ আগতে মই খবৰ ল'লোঁ মোৰ বন্ধু এজনৰ পৰা যিজনে ডিফু আদালতত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেওঁৰ পৰা জানিলোঁ যে মই এই কেছটোৰ বিষয়ে মই একোৱেই শুনা নাই আৰু মই ভাবিলোঁ যে 2 বছৰৰ আগতেই যদি এই কেছটো চাৰ্জশ্বিট হৈছিলে তেতিয়াহ'লে মোক নিশ্চয় সাক্ষ্য প্ৰদান কৰিবলৈ মাতিলেহেঁতেন গতিকে আজি 5 বছৰৰ একো নহ'ল জাষ্টিছ ডিনাইড আৰু 5 বছৰৰ পিছত মই ডিফুলৈ যাব পাৰিমনে মই কেতিয়াবা চিন্তা কৰোঁ যে মই জাষ্টিছ পোৱাটো ধূসৰ কৰা হওক যাতে এইটো নহয় পুনৰাবৃত্তি যাতে নহয় এই ফলটো এই ডিলে ফলটো কাৰ বাবে হোৱা বুলি আপুনি ভাবে কাৰণ আপুনি যিহেতু ভুক্তভোগী সমগ্ৰ ঘটনা আপুনি সূক্ষ্মভাৱে জানে ক'ত ইনভেষ্টিগেশ্যন হৈছিল চাৰ্জশ্বিটত কিয় দেৰি হ'ল ইয়াত ফল্ট কাৰ বুলি ভাবে যাতে এইটো ৰিপিট নহয় সেইটো কেছ চলি আছে কিন্তু এইটো যাতে ৰিপিট নহয় ফলখিনি আমি সজাগ হ'ব লাগিব কাৰ ফল্ট বুলি ভাবে বৰ্তমানলৈ এইটো কাৰোৱে ফল্ট নহয় হয় অতি কমেও 17জন একিউজ ধৰিছিলে এই কেছটোত হয়তো তাৰে 5জন আহে 5জন নাহে আকৌ 5জন আহিব 10জন নাহে এনেধৰণে দৰখাস্ত দি যেতিয়া কিবা এটা কেছ ল'ব লগা হয় গোটেইকেইজন একিউজ কোৰ্টত থকাটো বাঞ্ছনীয় কিন্তু হয়তো এই T10 পলিচিটো লৈ তেওঁবিলাকে হয়তো এই কেছটো ডিলে কৰি আছে হয় চৈতন্য শৰ্মা ডাঙৰীয়া
আচলতে এই কথাবিলাকত হৰেণ চন্দ্ৰ শইকীয়া ডাঙৰীয়া কথাখিনি শুনি নিজে দুখিত আৰু এই আইনী প্ৰক্ৰিয়াটো ভিতৰৰ পৰা থাকি দেখিছোঁ গতিকে বুজি পাওঁ প্ৰথম কথা তেখেতে কৈছে চাৰ্জশ্বিট দিছে চাৰ্জশ্বিট দিয়া বুলি তেখেতে শুনিছে বুলি কৈছে দিছে নাইতো চাগে হেৰি নহয় 2013 চনৰ জুন মাহৰ কথা আজি 2018 জুন মাহ 5 বছৰ মই প্ৰথমে তেখেতক মই ক্ষমা খুজিম এই বুলিয়ে যে মৌ আইনৰ এজন মই ছাত্ৰ এজন কিন্তু এনে এটা কথাত আগবঢ়া নাই মই সঁচাকৈ দুখিত আচলতে এনে ধৰণৰ ঘটনাবোৰ যেতিয়া হয় এই জংকাৰ শইকীয়াৰ ঘটনাটো মোৰ আজিও চকুৰ আগত আছে মই সেইদিনা যেতিয়া গোটেই ঘটনাটো দেখুৱাইছিলে গোটেই কথাবিলাক মনত পৰি আছে তেখেতে যেনে কৈছে যে হি হেজ স্পেণ্ট এ স্লিপলেছ নাইট সদায় ধেমালি নহয় এজন পিতৃৰ সন্মুখত মৰিয়াই নিজৰ পুত্ৰহাৰা পিতৃৰ যিটো এৰি তাতকৈ আৰু দুখ কাৰো হ'ব নোৱাৰে মই তিনিটা কথা ক'ব পাৰোঁ তেখেতে চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্টক তেখেতে এখন চিঠি লিখিব লাগে যে চাৰ্জশ্বিট হোৱা বুলি শুনিছোঁ ইয়াতে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়াৰ কাৰণে তেওঁতে ৰিকুৱেষ্ট কৰিব পাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এইকাৰণে লাগে যে যেতিয়া তাতে লোকেলি পাব্লিক প্ৰচিকিউটৰবিলাক থাকে তেওঁলোক প্ৰেছাৰাইজ হয় যে এইটো নকৰিবা ইয়াতে এই লোকেল মানুহ অমুক মানুহ তমুক মানুহ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিবৰ কাৰণে তেওঁ গভৰ্ণমেণ্ট অফ চিফ মিনিষ্টাৰকো লিখিব লাগে আৰু গুৱাহাটী হাইকোৰ্টকো তেওঁ ৰিকুৱেষ্ট কৰিব লাগে চিফ জাষ্টিছক যে এই বস্তু এনেকৈ ডিলে হৈ আছে এই দুইটা কাম তেখেতে দেউতাক হিচাপে ইমিডিয়েটলি কৰিব লাগে আৰু মই ভাবোঁ লগতে এইটোও কৰিব লাগে যে এই কেছটো 5 বছৰ হৈ গ'ল আজিলৈ একো হোৱা নাই গতিকে ফাষ্ট ট্ৰেক কোৰ্টত দিব লাগে বুলি ইমিডিয়েটলি এখন এপ্লিকেশ্যন দিব লাগে আৰু কিন্তু ফাষ্ট ট্ৰেক কোৰ্টত নিয়াৰ আগতে কিন্তু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰাই ল'ব লাগে ষ্টেটৰ আৰু এইটো দায়িত্ব যিহেতু এটা এনেকুৱা এটা মানে এইটো কি বুলি সমাবেদনা জনাম মই তেখেতক মই একো ভাবিয়ে পোৱা নাই কিন্তু যেহেতু এনেকুৱা এটা ঘটনা হৈছে তেখেতে পিতৃ হিচাপে দুটা কাম একদম ইমিডিয়েটলি কৰিব লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিবৰ কাৰণে চৰকাৰক দৰখাস্ত দিব লাগে 3 লাখ টকা 5 লাখ টকা এটা পৰিয়ালক দি সেনেকৈ সান্তনা দি লাভ নাই কথাটো হ'ল যেতিয়া কাৰোবাৰ পুত্ৰ এজনক যেতিয়া হত্যা কৰে মৰিয়াই এই যেতিয়া আৰু তেওঁলোকে যেতিয়া চকুৰ আগত ঘূৰি থাকে সেইটো কিন্তু আৰু ডাঙৰ কথা তেওঁ সন্মুখত আছিল নিজে আৰু তাৰপিছত যেতিয়া বজাৰত আহি সেই কালপ্ৰিটবিলাক ঘূৰি থকা দেখিব সেই মানুহজনৰ মনত কি থাকিব আৰু তেতিয়া আৰু এই যে আজি দীপক এই যে ঘটনাবিলাক হয় নহয় মব যিটো হয় মব হোৱাৰ আন এটা কাৰণ হ'ল এই যে কৈছে জাষ্টিছ দিলে জাষ্টিছ ডিনাইড মানুহৰ আইনৰ ওপৰত বিশ্বাস নোহোৱা হয় আৰু আইনৰ ওপৰত বিশ্বাস নোহোৱা হ'লে মানুহে আইন হাতত তুলি লয় এই প্ৰব্লেমটো তাতেই মানুহে যেতিয়া দেখে যে কোনোবা এটা দোষীয়ে আজি এইটো কোৱা নাই মিষ্টেকেন আইডেণ্টিটি এটা বেলেগ বস্তু কেতিয়াবা কি হয় সঁচা সঁচিকে চুৰ কৰিছে বা ডকাইতি কৰিছে তাক ধৰি পুলিচক দিয়ালৈ মানুহৰ মানে ধৈৰ্য নাথাকে ভাবে যে পুলিচক দিলে ওলাই যাব মাৰি পেলাক এই যে মানুহৰ এটা মেণ্টেলিটি সোমাইছে মৰেল পুলিচিঙৰ যিটো কথা এই মৰেল পুলিচিঙৰ কথাটো এই কথাটোৰ লগত এটা একদম ডাইৰেক্টলি লিংক থকা কথা যে জাষ্টিছ দিলে জাষ্টিছ ডিনাইড মানুহবিলাকে যেতিয়া দেখি থাকে যে চুৰটো মই নিজে দেখিছোঁ মোৰ ঘৰৰ কাষৰ মোৰ 5টা ঘৰ এৰি ডকাইতি হ'ল এগৰাকী ভদ্ৰ মহিলা তেওঁৰ ভৰিখন লেঙেৰা আছিল ডকাইত তেওঁক বান্ধি কৰি ডকাইত কৰিলে মই গৈ পুলিচক ফোন কৰিলোঁ গতিকে উইটনেছত মই চাইন কৰিব লগা হ'ল CJM কোৰ্টৰ পৰা মোলৈ নটিচ আহিল মই সাক্ষী দিব গ'লোঁ আৰু চাওক পুলিচক আমি ডিউটি থাকোঁ পুলিচে কিন্তু গোটেইকেইজন কালপিতক এৰেষ্ট কৰিছিলে সাক্ষী দিবৰ কাৰণে কিন্তু যিগৰাকী লেডিৰ ঘৰত ডকাইতি হৈছিল তেওঁ নগ'ল তেওঁ ভয় কৰে যে তেওঁৰ একমাত্ৰ ল'ৰা কোনোবাই কিডনেপ কৰি লৈ যাব সেইকাৰণে তেওঁ সাক্ষী দিব নগ'ল আল্টিমেটলি এই ডকাইতকেইটা যাক পুলিচে এৰেষ্ট কৰিছিল খালাচ পালে সাক্ষী দিব নগ'ল আই উইটনেছ নাই তেওঁ নিজে দেখিছিলে তেওঁ যাই পেলাই নকলে যে এইকেইটা মানুহ আছিল বুলি অকল মই সাক্ষী দিছোঁ মই এইকাৰণে কৈছোঁ এই দুটা বস্তু ইমিডিয়েটলি কৰিব লাগে পাব্লিক প্ৰচিকিউটৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু ফাষ্ট ট্ৰেক কোৰ্ট নিশ্চয় আৰু আজি যিসকল প্ৰতিবাদকাৰী কিছু পৰিমাণে উত্তেজিত হৈছে জাষ্টিফাইড নহয় কিন্তু তেওঁলোকৰ এটা বেক মাইণ্ডত থাকে যে ঝংকাৰ শইকীয়াৰ হত্যাকাৰী নিচে আকৌ এওঁলোক বেইলত ওলাই আহিব আকৌ মুক্ত মনে ঘূৰিব নেকি সেয়ে হয়তো এই প্ৰতিবাদকাৰীসকল কেতিয়াবা উত্তেজিত হোৱা যায় যিটো সমৰ্থনযোগ্য নহয় গতিকে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম
উভতি আহিছোঁ দ্য বাৰ্নিং টপিকৰ শেষ অংশলৈ আমি এইবাৰ যাব বিচাৰিছোঁ আমি অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ ঝংকাৰৰ কথাটো আমি আজি সেইভাৱে উত্থাপন কৰিছোঁ যে পাহৰিলে কিন্তু নহ'ব দুখীয়ে শান্তি সম্প্ৰীতি লাগিব কিন্তু দুখীয়েও উপযুক্ত শাস্তি পাব সোনকালে শাস্তি পোৱাটো কিন্তু সকলোৰে কাম্য অজিত কুমাৰ ভূঞা ডাঙৰীয়া পিতৃগৰাকী আমাৰ শ্ব'ত আছে আজি প্ৰসংগক্ৰমে কেইবাটাও ঘটনাৰ কথা উল্লেখ হৈছে এগৰাকী পিতৃৰ মৰ্ম বেদনা আৰু তেওঁ এগৰাকী অধিবক্তাও পেছাত গতিকে তেওঁৰ অধিবক্তা হিচাপে তেওঁৰ অভিজ্ঞতা এইটো আমাৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ আৰু অতি আমি চিন্তা কৰিবলগীয়া এটা বিষয় কাৰণ ভৱিষ্যতে বা সম্প্ৰতি যিবোৰ ঘটনা ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে তেখেতৰ যি উপলব্ধি তেখেতৰ যি অনুভৱ এইটো আমাৰ কাৰণে যথেষ্ট আমাৰ চিন্তাৰ খোৰাক যোগাইছে আমি সকলোৱে অনুভৱ কৰোঁ আৰু কৈ থাকোঁ মাজে সময়ে যে আইনৰ যিবোৰ সুৰুঙা বা আইনী ব্যৱস্থাটোৰ প্ৰতি লাহে লাহে কাৰণ যিয়ে নহওক সত্যেন শৰ্মাই এই কথাটো স্বীকাৰ কৰিছে যে মানুহৰ ক'ৰবাত আস্থা কমি গৈছে কিন্তু যিহেতু আমাৰ সন্মুখত কোনো বিকল্প নাই আমাৰ মুক্তিৰ কোনো পথ নাই গতিকে আমি আশাৰে আইনী ব্যৱস্থাটোৰ ওপৰতে আমি বাট চাই থাকিবলগীয়া হয় কিন্তু আমি নিৰাশ হওঁ হতাশ হওঁ আকৌ আমি আইনী ব্যৱস্থাটোৰ ওপৰত ওচৰতে কাষ চাপি যাওঁ তাৰ বাহিৰে আমাৰ কোনো পৰিত্ৰাণ নাই আমাৰ কোনো উপায় নাই কিন্তু এইটো চাব লাগে যিসকল সংশ্লিষ্ট ব্যক্তিয়ে সকলো উপদেশ যে দোষীয়ে যদি এটা কঠোৰ শাস্তি নাপায় তেতিয়াহ'লে কিন্তু বাকী যিসকল দোষী মানুহ আছে তেওঁলোকে এনেধৰণৰ কাম কৰিবৰ কাৰণে সদায় এটা শক্তি পায় তেওঁলোকে ভাবে যে সন্মুখত তেওঁলোকে যেতিয়া এনেকুৱা ঘটনা দেখে তাতে ভাবে যে ক'তা একোটো নহ'ল গতিকে আজি প্ৰশ্ন তেনেকুৱাই হৈছে গতিকে দোষীয়ে কঠোৰ শাস্তি পাওক এইটো আমি সদায় দাবী জনাই আহিছোঁ বা আজিও আমি কৈছোঁ যে এই তাত যিসকলে এই কামটো কৰিলে তেওঁলোকে কঠোৰ শাস্তি পাওক কিন্তু কঠোৰ শাস্তি কোনে দিব গতিকে এইটো এটা প্ৰৱণতা আমি চাৰিওফালে আজি দেখিছোঁ যে মানুহে আইন হাতত তুলি লৈছে আইন হাতত তুলি ল'ব নালাগে আমি কওঁ আৰু আমি নিবিচাৰোঁ যে আইন হাতত তুলি লওক সৰু সৰু কথাত কিন্তু মানুহৰ যেতিয়া আইনে যেতিয়া সুবিচাৰ দিয়া মানুহে নেদেখে যেতিয়া দোষীয়ে চকুৰ আগত অপকৰ্ম কৰা এনেধৰণৰ কাম কৰা নিশংস কাম কৰা মানুহে বা অভিযুক্তই যেতিয়া শাস্তি নাপায় স্বাভাৱিকতে মানুহে আইনৰ ওপৰত আস্থা হেৰুৱাবলৈ বাধ্য হয় গতিকে তেতিয়াই মানুহে কি হয় আইন হাতত তুলি লয় আৰু শাস্তিটো তেওঁলোকে দি দিব খোজে কাৰণ তেওঁলোকে ভাবে যে এইটো তাৰপিছত আৰু তেওঁ হয়তো কিবা নানান সুৰুঙাৰ জৰিয়তে যেনেকৈ নহওক ওলাই আহিব চাৰ্জশ্বিটৰ নামত আমি দেখিলোঁ কি হ'ল পৰাগ দাসৰ পৰা এতিয়ালৈকে আমি নানান বিষয়ত দেখা পালোঁ গতিকে এই কথাবোৰ আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ আলোচনা কৰি থাকিম কিন্তু এতিয়া এই ঘটনাটো কেন্দ্ৰ কৰি আমি যিটো আৰম্ভণিৰ পৰা এতিয়ালৈকে ক'লোঁ সেইটো কথাটোৱে মই ভাবোঁ যে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ আমাৰ এই প্ৰতিবাদ এতিয়া হ'ব লাগিব অন্ধবিশ্বাসৰ বিৰুদ্ধে এই আমাৰ প্ৰতিবাদ হ'ব লাগিব কুসংস্কাৰৰ বিৰুদ্ধে আৰু এইটো ঠিক যে আজি স্বাধীনতাৰ 70 বছৰৰ পিছত তাৰমানে এনেকুৱা কিছুমান ঠাই আছে এনেকুৱা কিছুমান অঞ্চল আছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসমতে নহয় ইয়াতকৈ আৰু বহুত পিছপৰা ঠাই আছে য'ত শিক্ষাৰ সামান্য অকণমান ন্যূনতম পোহৰ পৰা নাই য'ত মানুহ কোনো ফালৰ পৰাই নহয় তাত কি হয় এনেধৰণৰ অপপ্ৰচাৰবিলাকে অন্ধবিশ্বাসবিলাকে কুসংস্কাৰবিলাকৰ দ্বাৰাই মানুহ পৰিচালিত হয় গতিকে আমি দেখিছোঁ যে আজি একোটা সময়ত এই ধৰণৰ অপপ্ৰচাৰ চলিছে আৰু আমি ইয়াত এটা ডিজাইন আমি দেখা পাইছোঁ কাৰণ সাধাৰণ মানুহবিলাকে এনেকৈ তেওঁলোকে ভাবি ল'লে কোনোবাই বোলে ফোন কৰি কৈয়ে দিছিলে তাত যে এসোপামান ল'ৰা ছোৱালী গাড়ীত উঠাই লৈ গৈছে বুলি পেলাই সেই বাকী ল'ৰাকেইটাক কৈ দিছে গতিকে এইটো পৰিস্থিতিত আমি জীয়াই আছোঁ যদিও আজি সত্যেন শৰ্মাই কৈছে যে NGOবিলাকৰ দায়িত্ব আছে মই অস্বীকাৰ কৰা নাই কিন্তু প্ৰধান দায়িত্ব কিন্তু চৰকাৰৰ কাৰণ চৰকাৰবিলাকৰ কি হয় এনেধৰণে যেতিয়া মানুহ থাকে আমি ইয়াত পাহাৰীয়া ৰাজ্যকেইখনতো দেখিছোঁ যে মানুহ যেতিয়া অশিক্ষিত হৈ থাকে মানুহ যেতিয়া আধুনিকতাৰ পোহৰৰ পৰা বঞ্চিত হয় শিক্ষা দীক্ষা এইবিলাকৰ পৰা বঞ্চিত হয় সেই মানুহবিলাকক ৰাজনীতিকসকলে সদায় তেওঁলোকৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰিবৰ কাৰণে এটা সুযোগ পায় আৰু তেনেকৈ তেওঁলোকে ভোট ক্ৰয় কৰি পেলাই কিছুমান ভুৱা কথাৰে ভুৱা কিছুমান কথাৰে বা ভুৱা কিছুমান কথাত বা পৰিকল্পনাত তেওঁলোকক ব্যৱহাৰ কৰিবলৈ সক্ষম হয় আৰু এনেধৰণে অশিক্ষিত অৰ্ধশিক্ষিত মানুহবিলাক সদায় ব্যৱহাৰ হৈ আহিছে গতিকে মই আশা কৰিম যে আমি দুখীয়ে কঠোৰ শাস্তি পাওক আৰু ইয়াত যিটো আজি সত্যেন শৰ্মাই ক'লে যে
গুৱাহাটীত তেখেতেতো ক'লেই যে মোৰ ঘৰতে ৰাখিম যে অধ্যক্ষসকলক হীৰেণনাথ আমাৰ ইয়াৰ পৰা গৈছে এতিয়া কিন্তু আমি হীৰেণনাথক আমি জনাম যে অধ্যক্ষসকলক তেখেতে লগ ধৰক আৰু যিসকলে খুব উত্তেজনাত এইবিলাক কাম কৰিছে বা পৰিচিত হৈ এইবিলাক কাম কৰিছে কাৰবাৰ প্ৰভাৱত এই কামবিলাক কৰি পেলাই তেওঁলোকে পৰিচিত কৰিছে মানুহক তাৰ পৰা তৎক্ষণাৎ তেওঁ আঁতৰি আহক কাৰণ একোটা ঘটনাই হিন্দু মুছলমান কৰে একোটা ঘটনাই কাৰ্বি অসমীয়া কৰে একোটা ঘটনাই বড়ো অসমীয়া কৰে মিচিং বড়ো কৰে এই ঘটনাবিলাক আমি ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে যে কোনবোৰ ঘটনা ঘটোৱা হৈছে যিটো ঘটনাই হিন্দু মুছলমান কৰিছে যিটো ঘটনাই অসমীয়া কাৰ্বি কৰিব খুজিছে আজি সেই প্ৰৱণতা তাৰ বিৰুদ্ধে আমি সজাগ হ'ব লাগে আমি কঠোৰ দৃষ্টি ৰাখিব লাগে আৰু দোষীয়ে শাস্তি পোৱাটো আমি তাৰ বাবে প্ৰতিবাদ কৰি যাব লাগে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীক বিষয়টো স্পৰ্শকাতৰ বিষয়টো সংবেদনশীল কিন্তু আমি এইখিনি অনুষ্ঠান শেষ কৰিব লাগিব শেষত এটা কথা সকলোৱে মানি লৈছে যে প্ৰতিবাদ হওক শান্তি প্ৰতিবাদ হওক ঠিকেই আছে কিন্তু এই প্ৰতিবাদ হওক অন্ধবিশ্বাসৰ বিৰুদ্ধে আৰু কোনো যাতে অসমীয়া কাৰ্বি এনেধৰণৰ সংঘাতৰ যাতে সৃষ্টি নকৰে কাৰণ কেইজনমান দুৰ্বৃত্তৰ বাবে এটা জাতিক দুখ দিয়াটো সমগ্ৰ মানৱ জাতিৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয় লগতে প্ৰাগ নিজেও তাকেও কামনা কৰিছোঁ সত্যেন শৰ্মা ডাঙৰীয়াই যিটো ক'লে যে ফাষ্ট ট্ৰেক আদালতত যাতে ঝংকাৰ শইকীয়াৰ যিটো বিচাৰ প্ৰক্ৰিয়া হওক স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ নিযুক্ত কৰক কাৰণ এই বিষয়টো এইভাৱে কৈছোঁ কাৰণ তেতিয়াহে জনসাধাৰণে বিশ্বাসত ল'ব যে আইন আছে গতিকে আমি আইন হাতত তুলি নলওঁ মই দীপক শৰ্মাই বিদায় লৈছোঁ দ্য বাৰ্ণিং টপিকৰ পৰা ধন্যবাদ